মেডিটেশ্যন কৰাম আমাৰ লাইফৰ মানে আমি কেনেকে গ্ৰেটিটিউড হ'ব লাগে আমি কি কৰি আছো তাৰ বাবে এটা সৰু মেডিটেশ্যন কৰাম তোমালোকে য'তে আছে তেনেকৈ কৰিব পাৰিবা এইটো কোনো আধ্যাত্মিক নহয় যে একদম গা পা ধুই বহিব লাগিব এনেকুৱা কোনো কথা নাই য'তে আছে ত'তে খালি গাড়ী চলাই থাকোতে মেডিটেশ্যন কৰিব নালাগে কিবা ক'ৰবাত গৈ থাকোতে মেডিটেশ্যন কৰিবা বাকী কৰিব পাৰিবা আমি এতিয়া 9টা বাজিছে আমি 5 মিনিট সময় ৰখো 5 মিনিটত আৰু কোনোবা জইন হয় নেকি আমি চাই লওঁ ঠিক আছে বা হ'ব বাৰু থেংক ইউ বা মই ভালকৈ ইয়াসমিন আহিছা ইয়াসমিনক দেখা লিখা লাগিছে ভাল লাগিছে তুমি আহিছা মই পটাপট আজৰি হৈ গৈছো জানেনে হয় হয় বহুত ভাল লাগিছে সকলোখিনি মই ভাবা নাছিলো মই ভাবাতকে বহুত বেছি হৈছে হেল্ল' লীনা বা হেল্ল' কোৱা মই ৰূপাঞ্জলি ৰূপাঞ্জলি কোৱা দেখিছেনে মোক দেখিছো চবকে দেখিছো পাৰবিন আহিছা ভাল লাগিছে আমি আজি কিন্তু বেছি সময় মই অকল 5 মিনিট সময় দিম কাৰণ এঞ্জেলৰ ক্লাছ এটা কৰিবলৈ গলে মানে তোমাৰ এঘণ্টাই দি একোৱেই নহয় এঘণ্টা টাইমটো একোৱেই নহয় ত' আমাৰ বেছি সময় মই টাইমটো ৱেষ্ট নকৰি কেনে তোমালোকৰ ক্লাছ ষ্টাৰ্ট কৰিম আমি সৰু মেডিটেশ্যন অঞ্জলি দেখিছো তোমাকো দেখিছো মই চবকে দেখি আছো মোক দেখিছা সীমা বাইদেউ আহিছে পম্পিক দেখিছো দেৱজানীক দেখিছো অনুক দেখিছো সকলোকে দেখিছো দীপাংকৰক দেখা নাই দীপাংকৰ সদায় সোমাই থাকে যে সেইকাৰণে দেখা নাই ধেমালি কৰিছো কল্যাণ ছাৰকো দেখিছো ধুনীয়াকে কল্যাণ ছাৰো আহিছে চবকে দেখিছো পৰিমিতা দেখিছো পূৰ্ণিমা বাইদেউ পিংকি সকলো আহিছে বহুত 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 ধন্যবাদ সকলোখিনি অহাৰ কাৰণে গ্ৰেটিটিউড একদম মনৰ পৰা থেংক ইউ মেম আপোনালোকৰ গ্ৰেটিটিউড থেংক ইউ নমস্কাৰ মই আজি প্ৰথম আহিছো কোন হয় তোমাৰ নামটো মই ইৰাণী ডেকা ইৰাণী হয় বাইতা চাৰিআলি সিদিনা আপোনাৰ লগত কথা পাতিছিলো হয় ভাল লাগিলে আহিছা কাৰণে বহুত ভাল লাগিছে বহুত বহুত ধন্যবাদ হয় কৈৰি নমস্কাৰ চবকে শুনি আছো মই চবেই ধুনীয়াকে আহিছো অনামিকা আহিছে বাইদেউ নমস্কাৰ 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 মেম গ্ৰেটিটিউড ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে এনেকে অহাৰ কাৰণে মোৰ বহুত ভাল লাগিছে মোক এঞ্জেলে গাইডেন্স দিছে যে তুমি ক্লাছ এটা কৰা মই মেডিটেশ্যন কৰিছিলো পৰহি ৰাতি এঞ্জেলৰ তেতিয়া মোৰ মনত আহিলে মই যিহেতু এই এঞ্জেলৰ পৰা ইমানখিনি পাইছো যে তোমালোককো মই দিওঁ গাইডেন্স আহিলে মই সেইকাৰণে এঞ্জেলৰ ফ্ৰী ক্লাছ এটা তোমালোকক দিব আহিলো এঞ্জেল কোন হয় এঞ্জেল কি কাম কৰে মই সেইখিনি জনাবলৈ ইপ্সিতা আহিছা দেখিছো তোমাকো ভাল লাগিছে আজি এনেকুৱা লাগিছে এতিয়ালৈকে 81 ষ্টুডেন্ট হ'ল আৰু আহিব ষ্টুডেন্ট মই গম পাওঁ আৰু কিমান সময় হ'ল আমাৰ ডিম্পী অহা নাই নেকি আজি আৰু 1 মিনিট ৰখি দিওঁ 1 মিনিট ৰখি মই মেডিটেশ্যন এটা কৰিম যেতিয়া মই মেডিটেশ্যনটো কৰাম সকলোৱে আনমিউট হৈ ল'ব এতিয়াতো মিউট হৈ ল'ব সকলোৱে মই কৰাই দিম বাৰু মিউট নমস্কাৰ মই আজি প্ৰথম আহিছো হয় নেকি ভাল লাগিছে কি কি কৈছিলা নাম নমস্কাৰ আজি মই প্ৰথম আহিছো তোৰ লগত ক্লাছ কৰি কেনেকুৱা লাগিছে ফিডবেক দিব আপোনালোকে নমস্কাৰ বাইদেউ নমস্কাৰ মই আপোনাৰ লগত স্পাইচ ৰেমেডিৰ পৰা জড়িত হলো আৰু মানে আচৰিত কথা মই এঞ্জেলৰ মানে বহুতৰ পৰা পাই আছো বাট কিবা মই ল'ব পৰা নাই বা কিবা এটা ভয় বা কিবা এনে মানে কনফিউজন এটা আছিলে বহুদিনৰ পৰা ভাবি আছো মানে 1 উইকৰ পৰা মই ভাবি আছো লীনা বাই যদি এঞ্জেলৰ ক্লাছ এটা দিলে হয় মানে ইমান মানে মই দেখি পেলাই মই আচৰিত হৈ গৈছো কি আচৰিত মানে সো থ্যাংক ইউ পিয়ৰ সোল তুমি মেনিফেষ্ট কৰিছিলা পাই গলা আমিও আগতে ভাবো কিছুমান বস্তু মেনিফেষ্ট কৰো হৈ গল দেখোন এতিয়া পাইছো এনেকা আমিও ভাবো আৰু মই যেনেকুৱা তোমালোকো তেনেকুৱা হয় মই একো বেলেগ নহয় আমাকো ভগৱানে মানে
ধৰক মোক ভগৱানে স্পেচিয়েলি জন্ম দিয়া নাই, তোমালোকেও এনেকুৱা প্ৰেক্টিচ কৰা, এঞ্জেলক বিলিভ কৰা, লজিক মাইণ্ড নলগাবা। এঞ্জেল এতিয়া তুমি ক'লাই ন, তুমি এটা মেনিফেষ্ট কৰিছিলা যে লীনাবাই ক্লাছ এটা কৰে নেকি, হয় ঠিক তেনেকে ক্লাছটো মই কৰাই দিলো। তেনেকুৱা কিজানি আৰু কোনোবাই ভাবিছিলে মনত, সেইকাৰণে মোক এঞ্জেলে চাইন দিলে যে আপুনি ক্লাছ এটা কৰাওক। বাইদেউ হয়, বাইদেউ ময়ো আহিলো। থেংক ইউ, থেংক ইউ, নমস্কাৰ। বহুত বহুত ধন্যবাদ। বাইদেউ মই সৰ্বাণী আহিছে। মোৰ যে পুৰণা ষ্টুডেন্ট বিলাকে ইমান ভাল লাগে, মোৰ কিয় জানে, মই যেতিয়াই ক্লাছ কৰো মোৰ পুৰণা ষ্টুডেন্ট বিলাক আহি পাবা, মেমেতো সদায় ক্লাছ কৰি থাকে, আজি নাহো বুলি কোনেও নাভাবে। মই একদম বহুত বহুত ভাল পাওঁ তেনেকে, চবেই আপোনাৰ আহে। ক্লাছবিলাক সদায় ৰৈ থাকে। দেৰি হৈ গ'ল মোৰ। আমি একো নহয় ৰূপা, ৰেডি হৈ থাকো, কেতিয়া ক্লাছ কৰিব পাবি। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ চ' মাচ। তোমালোকে মোক ইমান ধুনীয়াকে মৰম দিয়া, ইমান। Good আৰু evening, চোৱা, ma'am. এতিয়া 89 ষ্টুডেন্ট হ'ল, মই ভাবিছো আজি 100 ষ্টুডেন্ট হবই হ'ব। সৰু মেডিটেশ্যন এটা কৰাম। ডিম্পী আজি কি হ'ল বা, ডিম্পী নাহিলে দেখোন। সোমাইছা? মই মেডিটেশ্যন কৰাম চবে, মই আনমিউট কৰি দিওঁ, কাৰণ মেডিটেশ্যনটো নাই বুলি ক'লে 10 মিনিট লাগিব, আৰু নহলে আমি এঞ্জেলৰ যি শিকিবলৈ আহিছো শিকিবই নোৱাৰিম। এঘন্টা ক্লাছত একোৱেই নহয়। মই আনমিউট কৰি দিওঁ চবকে। Okay. চৰি, মিউট কৰি দিওঁ, আনমিউট মিউট কৰি দিছো চবকে। চবকে মই মিউট কৰি দিলো। এতিয়া আপোনালোকে চকু বন্ধ কৰক, ৰাজহাড় চিধা কৰক, ৰাজহাড় চিধা কৰক, চকু বন্ধ কৰক। এইটো একো ভয় কৰিবলগীয়া মেডিটেশ্যন নহয়, আমি এটা গ্ৰেটিটিউড মেডিটেশ্যন কৰিম। সকলোৱে চকু বন্ধ কৰি লওক। ডিপ ব্ৰেথ, একদম দীঘলকে উশাহ লওক, আৰু লাহেকে এৰি দিয়ক, মুখেদি এৰি দিয়ক লাহেকে, আৰু আকৌ দীঘলকে উশাহ লওক, আৰু লাহেকে মুখেদি এৰি দিয়ক। Deep breath in and out. ইমাজিন কৰক, যেতিয়া আপোনালোকে উশাহ লৈছে, হোৱাইট পজিটিভ লাইট, বগা পোহৰেৰে আপোনাৰ ক্ৰাউন চক্ৰ অৰ্থাৎ আপোনাৰ মূৰত আৱৰি ধৰিছে, আৰু সেই উশাহ আপোনালোকে ইমাজিন কৰক, সেই উশাহ আপোনালোকে পজিটিভ খিনি ইনহেল কৰি, পজিটিভ খিনি আপোনালোকে লৈছে আৰু নিগেটিভ খিনি উলিয়াই দিছে উশাহ নিশাহত। আকৌ পজিটিভ খিনি লওক উশাহত, লাহে লাহে আকৌ নিগেটিভ খিনি এৰি দিয়ক। নিগেটিভ খিনি এৰি দিয়ক, নিগেটিভ চিন্তা, সকলোখিনি বেয়া যিবিলাক আমাৰ আছিলে শৰীৰত, বেমাৰ আজাৰ, সকলোখিনি এৰি দিয়ক। উশাহ লওঁতে আপোনালোকে পজিটিভ খিনি লওক, আৰু লাহে লাহে নিগেটিভ খিনি এৰি দিয়ক। আজিৰ পৰা আমি শপত লওঁ, আজিৰ পৰা আমি নিজৰ কাৰণে পজিটিভ খিনি ভাবিম। যেতিয়া আমি নিজৰ কথা ভাবিম বা পাতিম, আমি পজিটিভ খিনি পাতিম, পজিটিভ খিনি আমি ভাবিম। সদায় আমি পজিটিভ খিনি অবজাৰ্ভ কৰিম। দীঘলকে উশাহ লওক, আকৌ এৰি দিয়ক।
কোনে কি ভাবিছে আমাৰ লাইফত সেইখিনি আমাৰ ভাবিবলৈ টাইম নাই কোনে কি কব কোনে কি কৈছে সেইখিনি আমি সকলোখিনি এৰি দিম অকল নিজৰ ওপৰত ধ্যান দিম অকল নিজৰ ওপৰত ফোকাস কৰিম আমি কেতিয়াও বেলেগৰ কথা নাভাবো আমি বেলেগৰ গসিপ নকৰো আমি ব্লেম গেম নেখেলো কাকো আমি ব্লেম নিদো কোনো কমপ্লেইন নকৰো আমি কাৰো বেক বাইটিং নকৰো আমি সদায় মনত ৰাখিম আমাৰ লাইফত যি হৈ আছে আপোনাৰ লাইফত যি হৈ আছে সেইটো আমি আমাৰ নিজৰ জিম্মেদাৰ আমি নিজে ভাবা নিজে চিন্তা কৰি লোৱা আমাৰ লাইফত বেয়া হলো আমি নিজেই চিন্তা কৰা আমি নিজেই ভাবি লোৱা আমাৰ লাইফত ভাল হলো আমাৰ ভাবার ওপৰত হোৱা এই পজিটিভ খিনি ভাবিলে আমি পজিটিভ হম নিগেটিভ খিনি ভাবিলে নিগেটিভ হম আমাৰ জীৱনত যিখিনি ঘটনা ঘটিছে ভাল বেয়া আমি নিজেই কৰি লোৱা হয় মোৰ লগত কওক এফাৰ্ম কৰক মই একোতে অভিযোগ নকৰো মই একো কমপ্লেইন নকৰো মই কাকো ব্লেম নকৰো মই কাকো দায় নধৰো মোৰ জীৱনত যি হৈ আছে মই কাকো অভিযোগ নকৰো ব্লেম নকৰো মই মোৰ জীৱনত হোৱা সকলো ঘটনা মোৰ নিজৰ ওপৰত লওঁ দীঘলকে উশাহ লওক আকৌ এৰি দিয়ক বেলেগে যি নকৰক মই সমালোচনা নকৰো ক্ৰিটিচাইজ নকৰো মই একোতে মই কাকো ঘৃণা নকৰো মই ভালৰ ওপৰত ফোকাস কৰিম মই সবতে গ্ৰেটিটিউড হম মোৰ পৰিয়াল মোৰ ৰিলেশনশ্বিপ মোৰ হেল্থ মোৰ মানিৰ কাৰণে অলৱেজ গ্ৰেটিটিউড মই ইউনিভাৰ্সক অলৱেজ গ্ৰেটিটিউড মই সবকে ব্লেছ কৰিম নিজৰ ওপৰত ফোকাস কৰিম মই বেলেগৰ অপিনিয়ন কেতিয়াও মই বেলেগৰ মতামত নলওঁ নিজৰ ওপৰত ভাবি যিবিলাক মোৰ নিজৰ ওপৰত হৈছে মই সেইখিনি নিজক দায় ধৰিম যোনে যি কৰি আছে নিজৰ মতে মই চলিম মোক কোনোবাই কিবা কব নিগেটিভ কব আহিলে মই সেই নিগেটিভ খিনি কেতিয়াও মই নলওঁ দীঘলকে উশাহ লওক দীঘলকে এৰি দিয়ক আপোনাক কোনোবাই বেয়াকে কৈছে তেওঁ নিজেই ডিস্টার্ব হৈ আছে তেওঁ কিবা অসুবিধাত আছে তেওঁ বেমাৰ মনে তেওঁ কওক মই তোমাৰ মতামত একসেপ্ট কৰা নাই মই তোমাৰ মতামত গ্ৰহণ কৰা নাই মই জানো মই বহুত ভাল আৰু মই সাকসেস হবলৈ আহিছো মই সফলতা পাবলৈ আহিছো আপুনি গ্ৰেটিটিউড দিয়ক কৃতজ্ঞতা দিয়ক সকলো বস্তুতে লিভিং নন লিভিং থিংছত যিবোৰ আমি সদায় আমাৰ যিবিলাক আমি সদায় ইউজ কৰো তাত আমি গ্ৰেটিটিউড দিয়ক ইমাজিন কৰক আপুনি আপোনাৰ বিছনাখনক আপোনাৰ ৰুমটো আপোনাৰ ঘৰখনক ইমাজিন কৰক আপোনাৰ বাহনখনক ইমাজিন কৰক গ্ৰেটিটিউড দিয়ক আপোনাৰ শৰীৰটোক আপুনি গ্ৰেটিটিউড দিয়ক ধন্যবাদ দিয়ক যি বস্তু আপুনি ইউজ কৰে ধন্যবাদ দিয়ক নিজৰ ঘৰৰ মানুহৰ ওচৰৰ মানুহক অফিচৰ ষ্টাফ কলিগ সকলোকে ধন্যবাদ দিয়ক
আপুনি নিজৰটো কৰি যাওক, ধন্যবাদ দিয়ক। আপুনি জব কৰে যদি ধন্যবাদ দিয়ক। কিয়নো আপোনাৰ কাৰণে মানি পইচা লৈ আহিছে, ডেইলি আমাক যি লাগে, আমাৰ নিড যিখিনি, সেইখিনি আমাক পুৰা কৰিছে, তাৰ বাবে আমি ধন্যবাদ দিছো। আৰু আপুনি সকলোকে ব্লেছিং দিয়ক, ব্লেছ কৰক, অলৱেজ ব্লেছিং, অলৱেজ ব্লেছিং, অলৱেজ ব্লেছিং, এঞ্জেল ব্লেছিং, এঞ্জেল ব্লেছিং, এঞ্জেল ব্লেছিং। এই ব্লেছিং আপোনালোকৰ ফালে মাল্টিপল হৈ আহক। মই এঞ্জেলৰ ওচৰত প্ৰাৰ্থনা কৰিছো, সকলোৱে যি মনোকামনা লৈ এই ক্লাছত আহিছে, সকলোৰে মনোকামনা সফলতা হওক। এঞ্জেল ব্লেছিং, ৰেইকি ব্লেছিং। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনালোকে হাত দুখন মোহাৰি চকুত দিয়ক। Thank you, ma'am. থেংক ইউ। আমি সদায় গ্ৰেটিটিউড হ'ব লাগে। মই সদায় সব ক্লাছতে শিকাওঁ গ্ৰেটিটিউড মেইন। আৰু ব্লেছিং, আজি মোৰ ক্লাছৰ সকলোৱে জানে ব্লেছিং দিব লাগে। ব্লেছিং মাল্টিপল হৈ ঘূৰি আহে। আমি যিমান ব্লেছিং দিম সিমান মাল্টিপল হৈ ঘূৰি আহিব। এইটো নাভাবিব মই মোতকে সৰু হয় তেওঁক মই কেনেকে ব্লেছিং দিম। ব্লেছিং সকলোকে দিয়ক, ল'ৰা ছোৱালী, হাজবেণ্ড, ডাঙৰকো আপুনি ব্লেছিং দিব পাৰে। সেই ব্লেছিং আপোনাৰ ওচৰলৈ কি হৈ আহিব, মাল্টিপল হৈ আহিব। আৰু সেইখিনি মোৰ লাইফত হৈছে, মই পাইছো। মই আজি ক্লাছ লোৱা কাৰণটো মই ভাবিছো এঞ্জেলে মোৰ লাইফটো যেনেকে বদলিলে, আজি মই যিখিনি অৱস্থাত পাইছোহি সেনেকে আপোনালোকৰো হওক মই ভাবো। সেইকাৰণে মই আজি ক্লাছটো কৰিম বুলি আপোনালোকৰ ওচৰলৈ আহিছো। আৰু এনেকুৱা মনোভাৱ লৈ নাহিব অলৰেডি মই জানো মই কি শিকিম। ময়ো এতিয়া শিকি আছো, মোৰ শিকা শেষেই হোৱা নাই, শিকি আছো আৰু মই শিকিয়ে থাকিব লাগিব। আৰু যোনে লিমিটেড বিলিভ লৈ আহিছে, মোৰ কি হব, মোক এঞ্জেলে কিবা দিব নেকি, তেওঁলোকক কেতিয়াও এঞ্জেলে হেল্প নকৰে। আৰু সদায় আমি কৈ থাকো নাই 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 কৈ থকা মানুহক কেতিয়াও এঞ্জেলে হেল্প নকৰে। এঞ্জেলে আমি ব্লেম দিওঁ, মোৰ এঞ্জেল শিকিব মন আছিল, বা মোৰ এইটো কৰিব মন আছিল, সেইটো কৰিব মন আছিল, মোক হাজবেণ্ডে কৰিব নিদিলে, বা মোৰ বাচ্চা সৰু আছে, তেওঁলোককো এঞ্জেলে হেল্প নকৰে। আমি কিছুমানে কয় মোৰ পইচা নাই, পইচা হওক মই এঞ্জেল শিকিম। আমি আগতে লাৰ্ণ কৰিম, তাৰপিছত আৰ্ণ কৰিম। আগতে শিকো, তাৰপিছত আমি আৰ্ণ কৰিম। আমি গুটিটো আগতে সিঁচো, তাৰপিছতহে আমি ফলটো পাওঁ। ঠিক তেনেকে আমি এঞ্জেল শিকি লওঁচোন, এঞ্জেলে কি কাম কৰে, আমাৰ লাইফটো কেনেকে চেঞ্জিং কৰে চাই লওঁ। তাৰ পাছত আমি কয় ন মোৰ পইচা নাই, পইচা হলেহে মই শিকিম। আগতে লাৰ্ণ কৰি লোৱা, তাৰপিছত আৰ্ণ কৰিবা। আমি লিমিটেড বিলিভ ৰাখো যে মোৰ এইখিনি। এতিয়া চাওক, কোনোবা এজনে ঘৰ এখন বনাম বুলি, আমি জন্মতে ঘৰ এখন বনাম বুলি টকা পইচা গোটাই নাৰাখো। মই ঘৰ এখন বনাম, বহুত টকা মই আজিৰ পৰা যদি মই গোটাই যাওঁ ঘৰ এখন বনাম বুলি, মোৰ লাইফটো গোটেই গুচি যাব। মই ঘৰখনৰ কাৰণে পইচা গোটাই বনাব লাগে, কিন্তু বনাম বুলি ভাবার লগে লগে বনাবলৈ যেতিয়া ষ্টাৰ্ট কৰিম, আমাৰ কৰবাৰ পৰা হলেও পইচাটো মেনেজ হৈ যায়। এতিয়া বিয়া এখন, ঘৰ এখনত বিয়া হয়, বিয়াখনত কি মানুহে আগৰ পৰাই টকাখিনি গোটাই থয় নেকি, যে বিয়া এখন হব, মই একদম জন্মৰ পৰা মোৰ বিয়া হব, মোৰ মাহঁতে জন্মৰ পৰাই পইচা গোটাই দিছে, সেইখিনি দি মই বিয়া পাতিম, যৰ পৰা হলেও মেনেজ হৈ যায়। সেইটো কাৰণে আমি সদায় বিলিভ ৰাখিব লাগে আমি চব পাম। আমি লিমিট বিলিভ ৰাখিলে মোৰ নহব, কেনেকে হব, মই যিখিনিতে আছো সেইখিনিতে সন্তুষ্ট, সেইখিনি মনত ভাবি আমি আগবাঢ়িলে কেতিয়াও আমি সফলতা হব নোৱাৰো। আমি সফলতা হবলৈ হলে আমি ভাবিম আমি পাৰিম। এটা ভিজন বৰ্ড বনাই লব লাগে। মই সদায় ভিজন বৰ্ড বনাবলৈ শিকাও। ভিজন বৰ্ড মানে কি, আমাক এইখিনি লাগিব, নিজে চিন্তা কৰি লম মোক ইমানখিনি টকা লাগিব মোৰ লাইফত, মোৰ যি আছে সেয়াই দি চলি যাম, আমাৰ দৰমহা ইমানেদিয়ে চলি যাব পাৰিম, আমি আৰু চলিবই লাগিব। সেইখিনি বিলিভ যদি ৰাখা, সেইখিনিতে থাকি যাব।
মই খালি পজিটিভ হবলৈ শিকাইছো বা এইবোৰ কি শিকাই আছে এঞ্জেলত, মই এঞ্জেল কোন হয় কি কথা শিকাম। খালি মই কবলৈ বিচাৰিছো এঞ্জেলে কাক কাক হেল্প নকৰে, কেনেকুৱা মানে হেল্প নকৰে। মই চাই ল'ম, দেখি ল'ম, হ'বনে নহয় চাই ল'ম, এনেকুৱা এনেকে যে কওঁ যে তেতিয়া হেল্প নকৰে। পইচা নাই পইচা নাই পইচা নাই পইচা নাই নাই কৈ থাকিলে এঞ্জেলে পইচা যেতিয়া কব আমি সদায় ৰিস্ক ফিল কৰি কিনে চলিব লাগে। পইচা আছে, মানি মই সদায় কওঁ মানি এনাৰ্জি হয়। আপোনালোকে সদায় বিলিফ চিষ্টেমটো পজিটিভ কৰিব, হাই কৰিব। আৰু সকলোৱে আমি সকলো আৰ্থ এঞ্জেল। মই আজি যি শিকাম আৰ্ক এঞ্জেলৰ কথা শিকাম। আমি সকলোখিনি আৰ্থ এঞ্জেল হয়। আমি কেতিয়াবা কাৰোবাক হেল্প কৰিছো, হয় নে নহয়? আমাৰ লাইফত এটা নহয় এটা কাৰোবাকতো আমি কেতিয়াবা হেল্প কৰিছো। তো হেল্প কৰিছো যেতিয়া আমি আৰ্থ এঞ্জেল হলো নে নাই হোৱা? আমাক এঞ্জেলে যেনেকে হেল্প কৰে ঠিক তেনেকে আমি কেতিয়াবা কাৰোবাক ভিখাৰীকে টকা এটা দান দিলো, হেল্প কৰিছো। কাৰোবাৰ মাজত কাজিয়া হৈছে, কাজিয়া হলত আমি তেওঁলোকৰ মাজৰ কাজিয়াখন মিলাবলৈ চেষ্টা কৰিছো, সেনেকেও আমি হেল্প কৰিছো। আমি আৰ্থ এঞ্জেল হলো। আমি সকলোখিনি আৰ্থ এঞ্জেল, আপুনি মই সকলো আমি কি হয় আৰ্থ এঞ্জেল হয়। আমিও হেল্প কৰো, আমিও আশীৰ্বাদ দিওঁ, আমিও কোনোবা বিপদত পৰিলে সহায় কৰো। আমাৰ লাইফত আমি বিপদত পৰিলে কাৰোবাৰ নহওক কাৰোবাক আমি সহায় কৰিছোৱে। বুজি পাইছে মই কি কব বিচাৰিছো? সেইকাৰণে লিমিট বিলিভ নাৰাখিব। আজি আহিছে আপোনালোকে এঞ্জেল শিকিবলৈ, মই বেলেগ কথা নকওঁ। মই আজি আমাৰ এঞ্জেলৰ কথা কওঁ। এঞ্জেল আমি 15 গৰাকী এঞ্জেলৰ লগত আমি কাম কৰো। 15 গৰাকী এঞ্জেল হৈছে আৰ্কএঞ্জেল এৰিয়েল, আৰ্কএঞ্জেল এজৰাইল, আৰ্কএঞ্জেল সামুৱেল, আৰ্কএঞ্জেল গেব্ৰিয়েল, আৰ্কএঞ্জেল হেনিয়েল। আপোনালোকে লিখি ললেও লিখি লব পাৰে, আৰু নহলে মই ৰেকৰ্ডিং দিয়ে দিম। আৰু আৰ্কএঞ্জেল জাৰ্মিয়েল, আৰ্কএঞ্জেল জফিয়েল, মেট্ৰাট্ৰন, আৰ্কএঞ্জেল মাইকেল, আৰ্কএঞ্জেল ৰাগুৱেল, আৰ্কএঞ্জেল ৰাফেল, আৰ্কএঞ্জেল এজৰাইল, আৰ্কএঞ্জেল চেণ্ডালফোন, আৰ্কএঞ্জেল ইউৰিয়েল, আৰ্কএঞ্জেল জেটকিয়েল। আৰু আমাৰ 7 চক্ৰ হিলিং কৰোতে আমি 7জনা এঞ্জেল লগত লৈ আমি হিলিং কৰো। 7 গৰাকী এঞ্জেল হৈছে 7 চক্ৰ হিলিং কৰা। আৰ্কএঞ্জেল ইউৰিয়েল, আৰ্কএঞ্জেল গেব্ৰিয়েল, আৰ্কএঞ্জেল জফিয়েল, আৰ্কএঞ্জেল ৰাফেল, আৰ্কএঞ্জেল মাইকেল, আৰ্কএঞ্জেল ৰাজিয়েল, আৰ্কএঞ্জেল জেটকিয়েল। আমি এইগৰাকী এঞ্জেল লৈ আমি হিলিং কৰো। মোৰ পুৰণা সকলো ষ্টুডেণ্টে জানে এঞ্জেলে কেনেকে হিলিং কৰিব লাগে। মই আপোনালোকক কম, মই খালি লিমিটেড বিলিফ খিনি আমি যে ভাবো এঞ্জেলে হেল্প কৰিব নেকি, এঞ্জেলে হেল্প কৰে। এঞ্জেলক আপোনালোকে এতিয়া নাৰ্চাৰী বাচ্চা লিখিয়াকে এঞ্জেলক মাতি চাব আজি গৈ যে এঞ্জেল মোক এইটো লাগে। আপোনালোকে চাইন দিব। এঞ্জেলে কেনেকে চাইন দিয়ে? এঞ্জেলে চাইন দিয়ে আপোনালোকৰ প্ৰে কৰিব যে এঞ্জেল এতিয়া আমাৰ ক্লাছত মুস্তাফা আছিলে, আজি 2-3 দিনৰ আগতে তেওঁ মোক ফোন কৰিছে, তেওঁ এঞ্জেল শিকা নাই, কিন্তু এঞ্জেলক কলে, আৰ্কএঞ্জেল ইউৰিয়েলক কৈছিল নে এৰিয়েলক কৈছিলে যে মোক চাইন দিয়া। এৰিয়েল মেম, কাক কৈছিলা মুস্তাফা? এৰিয়েল, আৰ্কএঞ্জেল এৰিয়েল। আৰ্কএঞ্জেল তেওঁ কিন্তু এঞ্জেল শিকা নাই মোৰ ওচৰত। তেওঁ আৰ্কএঞ্জেল এৰিয়েলক মাতি মেডিটেশ্যন কৰিলে। মই মোৰ ভিডিঅ' চাই তেওঁক আৰ্কএঞ্জেল এৰিয়েলে চাইন দিছে। তেওঁ ভয়তে তুমি কৈ দিয়াচোন মুস্তাফা কি হৈছিলে তোমাৰ? মানে কি এদিন মই মেমক সুধিলো এঞ্জেলক কেনেকে পে কৰে, মেমে মোক শিকাই দিলে। আজি 3 দিনৰ কথা, আজি হতি মোৰ 3 দিন হৈছে কৰা। তাৰপা মেমে শিকাই দিলে, তেনেকে মই ৰুম এটাৰ ভিতৰত সোমাই লৈ লাইট অফ কৰি লৈ পুৰা পে কৰিলো। তেওঁক মাতিলো, আহ্বান কৰিলো, কৰি মই মোৰ প্ৰব্লেমখিনি কলো। তাৰপা কৈ উঠি মই তেওঁক কলো, আপুনি যদি মোৰ লগত এই ৰুমটোত আছে আপুনি মোক চাইন দিয়ক। তেনেকে 2বাৰমান কলো। কোৱাৰ পিছত মোৰ একদম ভৰিৰ পৰা টাচ কৰি গৈ পুৰা মাথালৈকে নাহিছে, আহি পুৰা চাউণ্ড এটা দি গুচি গৈছে। তাৰপা ভয়তে মই উঠি লাইট চাইট জ্বলাই ৰুমৰ পৰা ওলাই গুচি আহিলো। তাৰপা লগালগ মেমলৈ ফোন কৰিছো, মেম এনেকুৱা তেনেকুৱা কথা বোলো। তাৰপা নেক্সট ডেও চাইন দিব কৈছো, নেক্সট ডেও চাইন দিছে, ভৰিত টাচ কৰি গৈছে পুৰা। 3 দিন হৈছে মাত্ৰ, আজিয়ে সতি 2 দিন তেওঁ হৈছে, একো আজি কৰা নাজানে নাই, কিন্তু কৰিম। তুমিতো এঞ্জেল শিকা একো নাছিলে, খালি নাজানো। মোক আপুনি সুধিছে।
সেইকাৰণে একদম নাৰ্চাৰী বাচ্চা লিখাকে আজি গৈ এঞ্জেলক মাতিবা। মই এঞ্জেল কোন কিজনে কি কাম কৰে মই থুলমূলকে কৈ দিম। এনেও ভিডিঅ'টো দিয়া যাব, মই ৰেকৰ্ডিং ভিডিঅ' দি দিম। কিন্তু এঞ্জেল কোনে কোনে কি কাম কৰে মই কৈ দিম। তোমালোকৰ নিজৰ প্ৰব্লেমৰ কাৰণে মাতি চাবা, এঞ্জেলক মৰমত মাতি চাবা, এঞ্জেলে কাম কৰে। মোৰ আজি হেল্প কৰে কিন্তু মেম, কাৰণ মই দুদিনত যি যি বিচাৰিছিলো মানে চকুকেইটা মুদি দিয়াৰ লগে লগে চাইন দি দিয়ে তেওঁ দেই। চাইন দিয়াৰ পিছত নেক্সট ডে সেইটো হয়েই। হৈ আজি যায় 2-3 দিন মই পুৰা মানে প্ৰমাণ পাইছো, যি বিচাৰো তাকে দিয়ে। দি আছে মোৰ। মই এঞ্জেল শিকাও বা ৰেকি শিকাও, মই ক্ৰিষ্টেল শিকাও, মই যি নিশিকাও, মই মানে নিজকে কেতিয়াবা মই মেডিটেশ্যন কৰিবলৈ টাইম নাপাওঁ, মই এঞ্জেলক খালি প্ৰে কৰো, চকুকেইটা বন্ধকে এঞ্জেল এইটো লাগে। কিন্তু মোৰ ছোৱালীৰ লগত পৰহি অকমান সৰু এটা ঘটনা হ'ল। ঘটনা মানে তাইতো সৰু ছোৱালীয়ে, তাই মোক দেখুওৱা নাছিল, হয়তো মোৰ ব্যস্ততাৰ মাজত মই তাইক চাব পৰা নাছিলো। তাই ভৰিত নখৰ চুকীয়া হৈ কেনে অকমান পকি গৈছিলে। তো পকি গলত মই দেখাই নাছিলো। একচুৱেলি মই মানে এইবিলাকত লাগি থাকি মই ছোৱালীজনীক চোৱাই নাই। তাই 14 বছৰীয়া ছোৱালী। তাইও ভয়তে লুকুৱাই থৈ দিছিলে। সদায় কটন মাৰি স্কুললৈ যায়। পৰহি দিনাখন ৰাতিপুৱা তাই কান্দিছে যে মামা মোৰ ভৰিটো বিষাইছে, মই স্কুল। তেতিয়া মই চাওঁতে মানে মোৰ ঘূৰাই গল, ভৰিটো পুৰা ফুলি গৈছে, অৱস্থা নাই। তো মই কৈছো হ'ব স্কুল যাব নালাগে, ব'লা ব'লা হস্পিটাল যাওঁ। মই যিমানেই বেলেগক সাহস নিদিওঁ, যিমানেই পজিটিভ নিদিওঁ, মই মাক হয়, মই হস্পিটাললৈ লৈ গলো। লৈ যোৱাৰ পিছত ডক্টৰে ক'লে তাই নখটো মানে চাৰ্জাৰী হ'ব, উঠাই দিব লাগিব। মই ঘৰলৈ লৈ আহিলো, ব্লাড টেষ্ট কৰাই মেলি মই কালি চাৰ্জাৰী কৰিবলৈ যাম জানো। মই পৰহি ৰাতি মই এঞ্জেলক প্ৰে কৰিলো। কাৰণ মই দিনত এঞ্জেল প্ৰে কৰিব কেতিয়াও নোৱাৰো, ফোন আহি থাকে, মানুহ আহি থাকে। তো ৰাতি 11টা বজাত মই এঞ্জেলক মাতিলো। একো এঞ্জেলক মাতোতে একো মন্ত্ৰ মাতিব নালাগে, একো কৰিব নালাগে। মই তোমালোকক শিকাইছো খালি তোমালোকে কেনেকে মাতিব লাগে। মই এইটো কৈও দিছো, কিহৰ কাৰণে কওঁ, তোমালোকে যেন উৎসাহিত হোৱা যেন মেমে পাৰিছে যে তোমালোকেও পাৰিবা। মই কোনো স্পেচিয়েল নহয়, তোমালোকৰ লিখিয়াই মানুহ। মই একো কৰা নাইকিয়া। মই এঞ্জেলক বহিছো, মই এইখন চকীতে বহিছো। মই পকাত কেণ্ডেল, কেলে পকাত জ্বলাইছো, কেতিয়াবা এঞ্জেল প্ৰে কৰি থাকোতে বহুত মানে হাই হেৰিলে গুচি যোৱা হয়, তেতিয়া ক'ব ন কেণ্ডেল জ্বলি যাব পাৰে বুলি মই পকাত কেণ্ডেল জ্বলাই লৈছো, ধূপ এটা জ্বলাই লৈছো। মই এঞ্জেলক প্ৰে কৰিলো, তাইৰ হোৱাইট লাইট দিলো ভৰিত। পিছদিনাখন অপাৰেশ্যন কৰিবলৈ যাওঁতেও মোৰ তথাপিতো মোৰ ভয় সোমাই আছে। গলো, গৈ আমাৰ ডিফুত তেনেকুৱা হেৰি নাই, আমি মেডিকেলতে যাব লাগে। মেডিকেলত গলো, তেওঁলোকক মই তাইক অতীত থবলৈ দিলে, থৈ গলে আপুনি কেছ কাউণ্টাৰত এইখিনি কেছ পইচা দি থৈ আহক। মই পইচা দিবলৈ আহোতে মই ভাবিছো তাইটোতো চিঞৰিব, তাইতো এনেস্থেচিয়া দিলে চিঞৰিব, তাই কান্দিব, তাই ভৰিটো, মই সেয়াই ভাবি আছো। মই লাইন পাতি আছো পইচা দিবলৈ। মই মানে মোক কপি আছো। মোৰ ল'ৰা মেনেজাৰটো আহি মোৰ ওচৰত থিয় হৈছে। মই তাক কৈছো মোৰ বেগ লোৱা, চাবি লোৱা, মই পৰা নাই। কিন্তু মই এঞ্জেলক প্ৰে কৰি আছো, আৰু তাইক মই এটা প্ৰটেকশ্যনৰ পইণ্টছ আৰু এঞ্জেলৰ গৰাকী তাইক দি থৈ আহিছো অতীত সোমোৱাত। কাৰণ মই যেতিয়ালৈকে গৈ লৈ পইচাটো কেছ নিদিওঁ তেতিয়ালৈকে অপাৰেশ্যন নকৰে বুলি মই ভাবি আছো। মই কেনেকে শুনিম তাই চিঞৰিব। মই গৈ লৈ পাইছো জানানে, 10-15 মিনিটৰ ভিতৰত মই গৈ পাইছো তাই হৈ গল। মইতো মিৰাকল, আৰে তাই থিয় হৈ আছে। মই এতিয়া সোমোৱাব চাগৈ, অতিৰ চাইডত আৰু এটা ৰুম থাকে যে, তাই তাকো সোমোৱাব। মই তাইক গৈ সুধিছো যে মামা হৈ গল। মই অভাৰ থিংকিং বেলেগক হবলৈ নিদিওঁ, কিন্তু কালি মই যিহেতু মাক হয়, মই অভাৰ থিংকিং কৰিছো। মোৰ চকু পানীয়ে ওলাইছে নেকি। ভাবা এঞ্জেলে কেনেকে মিৰাকল কৰি দিলে। আমাৰ নখ অকমান যদি অকমান কাটেও নখৰ ভিতৰত আমি কিমান বিষাই, কিমান দুখ পাওঁ। সেইকাৰণে এঞ্জেলক তোমালোকে প্ৰে কৰিবা একদম শুদ্ধ মনেৰে প্ৰে কৰিবা। এঞ্জেলে চাইন দিব, এঞ্জেলে কাম কৰে। আজি মই পাখি পাইছো এটা এঞ্জেল। সেই পাখি দিব। এঞ্জেলে চাইন কেনেকে দিব, তোমাৰ লগত এঞ্জেল যে আছে কেনেকে দিব। ফাৰ্ষ্ট অফ অল পখিলা দেখিবা, পখিলা লজিক নলগাবা যে পখিলাটোতো আমাৰ ঘৰলে সদায় আহে, লজিক নলগাবা। পাখি পাবা, কেতিয়াবা কইন চেৰাই পাবা, আৰু ডাৱৰত এঞ্জেলৰ আকাৰ দেখিবা। আৰু কেতিয়াবা কৰবাত পাৰ হৈ যাওঁতে তোমালোকে ধুনীয়া সুগন্ধি পাবা। কেনেকে, সেইটো মন্দিৰো নাই, একো নাই, কিন্তু এটা হয়। হেল্ল' মেম। কোৱা, কোনে কৈছা? মই কবিতাই কৈছো মেম। হয় কবিতা, মোৰ নেটৱৰ্কৰ অকণ প্ৰব্লেম হৈ আছিলে কাৰণে মই সোমাবই পৰা নাছিলো। মই এতিয়াহে জাষ্ট সোমাইছো। একো নহয়, ৰেকৰ্ডিং পাই যাবা তুমি। ঠিক আছে, ৰেকৰ্ডিং পাই যাবা। কেতিয়াবা বোলে মন্দিৰো নাই, একো নাই, কিন্তু ইমান ধুনীয়া এটা সুগন্ধি আহিছে, স্মেল পাইছা।
সেয়া এঞ্জেলৰ তোমালোকৰ ওচৰত যে এঞ্জেল আছে সেয়া চাইন দিয়ে, এঞ্জেলে তেনেকে চাইন দিয়ে। আজিৰ পৰা মেডিটেশ্যন, এতিয়া মেডিটেশ্যন বুলি ক'লে মানে কাৰণ আমি চকু বন্ধ কৰি বহি থাকি এঞ্জেল প্লিজ চাইন দিয়া, এঞ্জেল তুমি চাইন দিয়া, এঞ্জেল চাইন দিয়া বুলি ক'লে এঞ্জেলে চাইন দিব, কিন্তু মনটো মাইণ্ডটো ঠিক হৈ থাকিবলৈ আজিকালি ইউটিউবত হাজাৰটা মেডিটেশ্যন আছে, এঞ্জেল মেডিটেশ্যন 10 মিনিটৰ 15 মিনিটৰ লগাই ল'বা, লগাই লৈ এঞ্জেলক কল কৰিবা, এঞ্জেলক প্ৰে কৰিবা যে এঞ্জেল তুমি মোৰ লগত আছা যদি, মই এতিয়াতো কৈয়ে দিম কোনজন এঞ্জেলে কোন কাম কৰে, এঞ্জেল প্লিজ আহা, আহি লৈ মোক চাইন দিয়া, তুমি যদি মোৰ ওচৰত আছা চাইন দিয়া, আৰু মোক এনেকে প্ৰথমতে মাতি ল'বা প্লিজ প্লিজ কৈ, এঞ্জেল মই তোমাক বহুত ভাল পাওঁ, তুমিও মোক বহুত ভাল পোৱা মই জানো, এনেকে মাতি 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 লাষ্টত তেওঁক তোমাৰ ৰিকুৱেষ্টটো ক'বা, কি আছিলে তোমাৰ ৰিকুৱেষ্ট, ৰিলেশ্যনশ্বিপ ঠিক কৰিব লাগে, ল'ৰা ছোৱালী পঢ়া শুনা ঠিক কৰিব লাগে, মানি লাগে, যি লাগে এঞ্জেলক ক'বা, এঞ্জেলে দিবই দিব। যিহেতু এঞ্জেলে আমাক হেল্প কৰিব পাৰিলে ভাল পায়, এঞ্জেলক সৰু কথাতে মই এঞ্জেলক মাতিম নেকি এইটো কেতিয়াও ভাবিব নালাগে, এইটো কামত মই এঞ্জেলক, এঞ্জেলে যিমান মাতিবা সিমান ভাল পায়, যিমান মাতিবা সিমান ভাল পায়। আমি আমাৰ ঘৰৰ ল'ৰা ছোৱালী মই যোন য'তে নাযাওঁ মোৰ এনেকে মই এঞ্জেল এগৰাকী দি পঠিয়াও, য'তে নাযাওঁ মোৰ ছোৱালীৰ বেগতো এঞ্জেল থাকে, স্কুল বেগত প্ৰথমতে স্কুলত উলিয়াই লৈ ৰাখি থৈছিলে, তাৰপিছত মই যেতিয়া কলো মই এইটো এনেকে মই দিওঁ, এতিয়া নাৰাখে, এঞ্জেল য'তে যায় য'তে যাওঁ আমি এঞ্জেলক লগত লৈ যাওঁ, আমাক প্ৰটেকশ্যন দিয়ে। আৰু এইটো নহয় এনেকুৱাও মানে পাইছো, আমাৰ ছাৰে মোক যেতিয়া আমাক শিকাইছিল ছাৰে কৈছিলে মই গিফ্ট কিনিবলৈ গ'লেও এঞ্জেলক কওঁ যে মই গিফ্টটো কোনটো চইচ কৰিম মোক দেখুৱাই দিয়া, সৰু সৰু কথাত এঞ্জেলক মাতিব লাগে, এঞ্জেলে ভাল পায়। আজিৰে পৰা তোমালোকে গৈ, পুৰণা সকলেতো এঞ্জেলক সদায় মাতি থাকে, সদায় এভৰি টাইমত এঞ্জেলক মাতে, আপোনালোকে যোনে যোনে মোৰ লগত নতুনকে জড়িত হৈছে এঞ্জেলক মাতিব, চাব এঞ্জেলে কেনেকে চাইন দিয়ে। মেম মই সংগীতা, কোৱা এক মিনিট। চৰি মোৰ ডগিটো ডিষ্টাৰ্ব দিছে, শুনবা আহিছিলে, সেইকাৰণে আজিৰ পৰা ঘৰত গৈ এঞ্জেলক প্ৰে কৰিবা যে এঞ্জেল এইটো কৰি দিয়া। এতিয়া মই কম এঞ্জেল কোন হয়, এঞ্জেল হৈছে দেৱদূত, হয় কওক। হেল্ল', দীপান্বিতা কৈ আছো। হয় দীপান্বিতা আমি কোৱা। এঞ্জেলক দিনতো মাতিব পাৰো নে, যেনেকে ক'তবা গৈ আছো ৰাস্তাত? এঞ্জেলক দিনত ৰাতি সকলো সময়তে মাতিব পাৰা। আচ্ছা মেম হয় মই সংগীতা। সংগীতা কোৱা। হয়, এঞ্জেলটো মোৰ লগতে থাকে, মই এঞ্জেল চিনি নাপাওঁ, এঞ্জেলৰ কোৰ্চো কৰা নাই, ৰিচেণ্ট এতিয়া ইমান ফোনটো লাগি লাগি ধৰি আছে, জাষ্ট এবাৰ প্ৰে কৰিছো এঞ্জেল মোক ভালকে অডিঅ'টো ভিডিঅ'টো শুনিবলৈ দিয়ক, কাৰণ কিয় এঞ্জেলৰ ওপৰত মোৰ বহুত বিশ্বাস আছে, আৰু এই কোৰ্চটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এতিয়া ইমান ধুনীয়াকে শুনি আছো, মই নিজে বিলিভ হৈছো, আচৰিত হৈছো, সেইকাৰণে মই লগতে শ্বেয়াৰ কৰিছো। পাৰফিউমৰ চেণ্ট মোৰ ওচৰত একেৰাহে আহিয়ে আছে, বহুত ধুনীয়া পাৰফিউম এটা মানে চেণ্ট পায়ে থাকো, মই আজি ৰাতিপুৱাৰ পৰাই পাই আছো, এইখিনি ভাৰতী মেমকো জনাইছো, আৰু মই এতিয়াও সেইকাৰণে ক্লাছটো জইন হোৱাৰ লগে লগে মই আপোনাক এইটো জনাই লৈছো লগতে। আমাৰ কোৱা, কৈ থাকা, মই শুনিছো, মোৰ মোবাইলটো চাইলেন্ট কৰিব পাহৰি গলো। এঞ্জেলক মানে আপুনি কথাখিনি কওঁতে মোৰ এইটো কাম হৈ গল বুলি ক'ব লাগিব নে, মানে আমি যেনেকে কওঁ সেনেকে কম নে? প্ৰথমতে কবা এঞ্জেল মোৰ এইটো কাম কৰি দিয়া, প্ৰথমতে ৰিকুৱেষ্ট লগাওতে কবা যে এঞ্জেল মোৰ এইটো কৰি দিয়া, তাৰপিছত এঞ্জেল মোৰ কৰি দিয়াৰ কাৰণে গ্ৰেটিটিউড, থেংক ইউ থেংক ইউ থেংক ইউ, তুমি মোক কৰি দিলা, যিহেতু আমি জানো এঞ্জেলক ৰিকুৱেষ্ট লগাইছো যেতিয়া এঞ্জেলে কৰিয়ে দিব। ঠিক আছে, এঞ্জেলে কৰিয়ে দিব জানা, সেইকাৰণে গ্ৰেটিটিউডটো আমি সদায় গ্ৰেটিটিউড থেংক ইউ নহয়, আমাৰ ইমোচনেল এটা হয় গ্ৰেটিটিউড, সেইকাৰণে আমি সদায় গ্ৰেটিটিউড হ'ব লাগে। এতিয়া মই কওঁ আমাৰ আমি আৰ্কএঞ্জেল হৈছে 15 গৰাকী আৰ্কএঞ্জেলৰ লগত আমি কাম কৰিম, 15 মই কৈয়ে দিলো 15, মই তোমালোকক আকৌ এজন এজনকে কৈ যাম। আৰু গাৰ্জিয়ান এঞ্জেল প্ৰতিজন ব্যক্তিৰ লগত আমাৰ গোটেই জীৱনৰ বাবে নিৰ্দিষ্ট
গাৰ্জেন এঞ্জেল দুজন থাকে গাৰ্জেন এঞ্জেল কিছুমানে দুগৰাকী পায় কিছুমানে এগৰাকী পায় এগৰাকী পালেও ভাল দুগৰাকী পালেও ভাল আমি সকলোৱে যেতিয়া গাৰ্জেন এঞ্জেলক আমি সদায় ৰিকুৱেষ্ট কৰি আজিৰ পৰা গৈ মোৰ গাৰ্জেন এঞ্জেল কোন বুলি তোমালোকে মোক সাইন দিয়া হে এঞ্জেল মোৰ গাৰ্জেন এঞ্জেল কোন হয় বুলি সাইন দিবলৈ ক'বা তেতিয়া গাৰ্জেন এঞ্জেলে সাইন দিব তোমালোকে গৈ থাকোতে মাইকেল দেখিব পাৰা নাম ৰাম দেখিব পাৰা শিৱ বাবা দেখিব পাৰা বা বাছখনতে শিৱ বাবা লিখা আছে ক'বালে গৈ আছে হোটেলখনৰ নামটোৱে কিবা এটা লিখা আছে একেটা বস্তুকে বাৰে বাৰে যেতিয়া দেখি থাকিবা সেইজন তোমাৰ গাৰ্জেন এঞ্জেল বুলি তুমি ধৰি ল'ব পাৰিবা বা কালাৰ গ্ৰীণ কালাৰ দেখি আছা ব্লু কালাৰ দেখিছা কাৰণ আমাৰ প্ৰত্যেক এঞ্জেলৰ কালাৰ আছে তেতিয়া তোমালোকে গাৰ্জেন এঞ্জেলক সাইন দিয়া গাৰ্জেন এঞ্জেল মোক সাইন দিয়া তুমি মোক কোন হয় গাৰ্জেন এঞ্জেল কোন হয় সাইন দিয়া বুলি ৰিকুৱেষ্ট লগালে গাৰ্জেন এঞ্জেলে সাইন দিব এয়া হৈছে গাৰ্জেন এঞ্জেল সদায় গাৰ্জেন এঞ্জেলক ক'বা আমাৰ কাষত হা কোৱাচোন হয় ধৰক আপুনি ক'বাত গৈ থাকিলে ধৰক টিবুল 8 বা টিবুল 5 এনে দেখে সেইটো কি হয় মেম ক্লাছত সেইটো এটা বহুত ডাঙৰ চেপ্টাৰ সেইটো চেপ্টাৰ আজি মই কৰাব নোৱাৰিম কিন্তু এঞ্জেলে যেতিয়া তোমালোকৰ লগত কানেকচন হ'বলৈ হয় ভাল কিবা এটা দিবলৈ যেনেকে 888 111 কিবা এটা তোমাৰ লাইফত নতুন কিবা এটা ঘটনা ঘটিবলৈ আহিছে তেনেকুৱা প্ৰত্যেকটো 111 ৰ লগত 222 মিনিং থাকে মই মেম মানে কি উলাই গলে মই গাড়ীত মানে 111 দেখো 888 553 মানে মেইন ৰাস্তাত গলে গাড়ীত মানে মই সেই বস্তুটো দেখা পাওঁৱে মেম সেইটোৱে এঞ্জেলে কানেকচন কৰিবলৈ এতিয়া চোৱা আমি ভাবি ললো যে এঞ্জেলে আমাক এনেকুৱা নাম্বাৰ দেখিম বা দেখাম এতিয়া মোবাইলটো মই 1111 আহিব নেকি চাই থাকিলে নহয় কেতিয়াবা পটককে দেখি যাওঁ 14 11 সেইবিলাকৰ মিনিংটো কি তোমালোকে বেলেগ আমি যেতিয়া আগলৈ যাম তেতিয়া ক্লাছত গম পাবা কিন্তু এতিয়া আমি আৰ্কেঞ্জেল এৰিয়েলৰ 1 নম্বৰত কি কৈছিলো তোমালোকক আৰ্কেঞ্জেল এৰিয়েল ইয়াৰ আৰ্কেঞ্জেল এৰিয়েল আছে এৰিয়েলৰ ৰং হৈছে ক্ৰীম বগা কালাৰ কি বগা হোৱাইট কালাৰ আৰু আমি যদি আৰ্কেঞ্জেল এৰিয়েলৰ ৰিলেটেড ক্ৰিষ্টেল পিন্ধিবলৈ যাওঁ তেতিয়াহ'লে আমি যেহেতু কালাৰ তেওঁলোকৰ হালধীয়া মানে বগা তেতিয়াহ'লে আমি পিন্ধিবলৈ যাম কি য়েলো চিট্ৰিন আৰু এঞ্জেলৰ এসেঞ্চিয়েল অইল আমি এঞ্জেল যেতিয়া কল কৰো তেতিয়া আমি এসেঞ্চিয়েল অইল ইউজ কৰো এসেঞ্চিয়েল অইল হৈছে আমাৰ কৰ্পূৰ আৰু চন্দন মই বহুত বহল ভাৱে যদি শিকাবলৈ যাওঁ আমাৰ 1 ঘন্টা ক্লাছত কেতিয়াও নহব সেইকাৰণে মই তোমালোকক কাৰ কি কাম মই এটা থুলমূলকে শিকাই যাম কাৰণ 15 জন এঞ্জেলৰ আমি যেতিয়া ক্লাছ কৰিছিলো দুজন এঞ্জেল এভৰিডে শিকিছিলো এঞ্জেলৰ কোৰ্সটো বহুত বিশাল তোমালোকে যেহেতু আহিছা কিবা এটাতো শিকি যাব লাগিব সেইকাৰণে 15 গৰাকী এঞ্জেল লৈয়ে কাম কৰিম আমি খালি শিকি যোৱা এতিয়া আমাৰ কাম কি ঈশ্বৰক উৎসাহিত কৰে হয় স্যাৰ মেম এই পাথৰটো হ'ল য়েলো চিট্ৰিন আৰু হেৰিটো কি ক'লে মোৰ আজি নেটটোৱে বেয়া মেম কৰ্পূৰ আমাৰ কেম্ফৰ অইল আৰু চন্দনৰ অইল চন্দন অইল আৰু কফুৰ ন হয় ঠিক আছে আৰ্কেঞ্জেল এৰিয়েলৰ আমি মানি ৰিলেটেড প্ৰব্লেমৰ কাৰণেও তেওঁক মাতিব পাৰো নহয় সৰি দে আৰ্কেঞ্জেল এৰিয়েলৰ হেৰিটো হৈছে ক্ৰিষ্টেল হৈছে আৰ্কেঞ্জেল এৰিয়েলৰ ৰ'জ কোৱাৰ্টজ হয় আৰ্কেঞ্জেল এৰিয়েলৰ সৰি মই কিবা ভাবি আছিলো মই বেলেগে শিকাই দিলো য়েলো চিট্ৰিনটো নহয় মেম য়েলো চিট্ৰিনটো ইয়াৰ পাছত আজৰাইলৰ গোলাপ মানে কি মই কৈ আছো শুনা আৰ্কেঞ্জেল এৰিয়েল অৰ্থ হৈছে মানি ৰিলেটেড প্ৰব্লেম থাকিলে আমি আৰ্কেঞ্জেল এৰিয়েলক মাতিম আৰু ৰিলেশনশ্বিপৰো প্ৰব্লেমত আৰ্কেঞ্জেল এৰিয়েলক আমি মাতিব পাৰো আৰু ইয়াৰ কিবা হৈছে ৰ'জ কোৱাৰ্টজ আৰু তেল হৈছে লেভেণ্ডাৰ জেসমিন গোলাপ ৰ'জ অইল যেনেকে পায় মই এতিয়া চোৱা মই এঞ্জেলক মই এনেকে অইল সদায় লগাই থাকো হাতত মোৰ যেতিয়াই মই ক'বলৈ যাওঁ এনেকে এসেঞ্চিয়েল অইল লগাই যাওঁ হাতত ৰ'জ অইল হওক কেম্ফৰ অইল হওক
এইবিলাক তোমালোকে এমাজন বা ফ্লিপকাৰ্টত কিনিবলৈ পাবা। বাইদেউ হয় বাইদেউ হয় কি কৈছিলে হেৰি কৰ্ফুৰ আৰু কি ক'লে তেলটো? লেভেণ্ডাৰ, জেচমিন, ৰ'জ আৰু ভেনিলা। নহয় শুনা নহয় অকমান তোমালোকে আগতে ক'লে হয় কওকচোন। আগতে ক'লে যে মই 1 নম্বৰৰ পৰা যোৱা নাছিলো, মই 2 নম্বৰৰ পৰা গৈছিলো। মই কিবা এটা ভুল হৈ গ'ল, চৰি। 1 নম্বৰত আৰ্কেঞ্জেল এৰিয়েল আমাৰ শাৰীৰিকত যিবিলাক প্ৰয়োজনীয়তা থাকে সেইবিলাক পূৰণ কৰিবলৈ উৎসাহিত কৰে আৰ্কেঞ্জেল এৰিয়েল। মানিৰ প্ৰব্লেমতো আমাৰ আৰ্কেঞ্জেল এৰিয়েল কাম কৰে। তেওঁৰ কালাৰ হৈছে হেৰি ক্ৰিষ্টেল হৈছে ৰ'জ কোৱাৰ্টজ আৰু তেল হৈছে লেভেণ্ডাৰ অইল। মানে আমি এচেঞ্চিয়েল অইল বুলি কওঁ, যিটো তোমালোকে এচেঞ্চিয়েল অইল বুলি ফ্লিপকাৰ্টত মাৰিলে। আৰু বেছি অইল কিনিব নালাগে, বেছিভাগ ইউজ হয় ৰ'জ আৰু লেভেণ্ডাৰ আৰু কৰ্ফুৰ, এইকেইটা কিনি ললেও হৈ যায়। আৰু বোলে নহয় এইকেইটা তেল নিকিনো, ধূপ ললেও হৈ যায়। তাৰপিছত এজৰাইল, AGRIAEL, এজৰাইল, AJRAEL, এজৰাইল। এজৰাইলৰ অৰ্থ হৈছে মৃত্যুৰ ধন্যদূত বুলি মানা যায়। মৃত্যুৰ ধন্যদূত হিচাপে গণ্য কৰা যায়। যিসকল ব্যক্তিয়ে মানে কিছুমান বস্তু, মৃতকৰ সৈতে যিবিলাক বস্তু আমাৰ পাহৰিব লাগে, ডিষ্টাৰ্ব দি থাকে, এজৰাইলে আমাক সহায় কৰে। আৰু ৰং হৈছে তেওঁৰ ক্ৰীম, আৰু ৰত্ন হৈছে হালধীয়া, ক্লিয়াৰ য়েল্লো চিট্ৰিন। ইয়াৰ পাছত আৰ্কেঞ্জেল চামুৱেল, চামুৱেল লিখা CHAMUEL, চামুৱেল। আৰু সেউজীয়া ৰঙৰ হয়, আৰু ফ্লৰাইড হয় ক্ৰিষ্টেল। আৰু তেল লাগে লেভেণ্ডাৰ, জেচমিন, গোলাপ, ভেনিলা। মই কৈছো নে লেভেণ্ডাৰ, জেচমিন, গোলাপ, ভেনিলা আমাৰ আনি থলে হ'ল, বাকী অন্য একো নালাগে আমাৰ। সেইকেইটা তেল আনি থলে আমাৰ চব খিনি হৈ যায়। মেম আৰ্কেঞ্জেল চামুৱেল, তাৰপিছত কি কৈছিলে কালাৰ? আৰ্কেঞ্জেল চামুৱেল সেউজীয়া, গ্ৰীণ কালাৰ। আৰু ফ্লৰাইড হৈছে ক্ৰিষ্টেল। নিজৰ কেৰিয়াৰৰ বিচৰাত সহায় কৰে, জবত সহায় কৰে আৰ্কেঞ্জেল চামুৱেলে। আৰ্কেঞ্জেল চামুৱেলো ৰিলেশ্যনশ্বিপত মাতিব পাৰা। তাৰপিছত আৰ্কেঞ্জেল গেব্ৰিয়েল। আৰ্কেঞ্জেল গেব্ৰিয়েলকো আমি ঈশ্বৰৰ দূত হিচাপে মনা যায়। মেম গেব্ৰিয়েল স্পেলিংটো ক'ব নেকি? GABRIEL, GABRIEL, গেব্ৰিয়েল। সাংবাদিক, যুৱক যুৱতীৰ সৈতে কাম কৰিবলগীয়া ব্যক্তিক সহায় কৰে তেওঁ, গেব্ৰিয়েলে। কিছুমান আমি প্ৰফেচাৰ বা এনেকুৱা লাইনত গলো, গেব্ৰিয়েলে সহায় কৰে। ৰং হৈছে তামা ৰং, কপাৰ। আৰু অইল হৈছে কেম্ফৰ, জেচমিন, গোলাপ। আৰ্কেঞ্জেল গেব্ৰিয়েল, তেওঁৰ ৰং হৈছে তামা, আৰু আমি কি ক্ৰিষ্টেল বা কি পিন্ধিব লাগিব, তেওঁৰ কাৰণে কপাৰ পিন্ধিব লাগিব। আৰু সেই মই একেই কৈছো নে, অইল এচেঞ্চিয়েল অইল কৰ্পূৰ, জেচমিন, গোলাপ। আৰু এচেঞ্চিয়েল অইল নানিও বুলি ভাবিলেও আপোনালোকে কি কৰিব পাৰিব, আজিকালি ধূপ পোৱা যায় এইবিলাকৰ। মেম সাংবাদিক আৰু কি কিহত ইউজ হয়? সাংবাদিকত, কাউন্সিলিঙত,
এনেকুৱাত সহায় কৰে আৰ্কেঞ্জেল গেব্ৰিয়েলে। বহুত আছে, এজন এঞ্জেলক যদি মই দুজন এঞ্জেলক পঢ়াবলৈ যাওঁ এটা ক্লাছত খতম হ'ব। মই সেইকাৰণে থুলমূলকে তোমালোকক বুজাই দিছো। তোমালোকে একদম ইজিলি খালি এঞ্জেলক মাতিবা। আৰ্কেঞ্জেল হেনিয়েল। আৰ্কেঞ্জেল হেনিয়েলে আমাৰ মাইকী মানুহৰ যিকোনো প্ৰব্লেম হলে মানে আৰ্কেঞ্জেল হেনিয়েলক আমি মাতিব পাৰো। মাহেকীয়া বোলে মানে পিৰিয়ডছ হলে মানে বহুতে ফোন কৰি সোধে ন পেটৰ বিষ হৈছে, আৰ্কেঞ্জেল হেনিয়েলক মাতি লৈ আমি হেল্প খুজিব পাৰো। কনচিভ কৰিবলৈ হলে আৰ্কেঞ্জেল হেনিয়েলক আমি মাতিব পাৰো। বাইদেউ আৰ্কেঞ্জেল কি ক'লে? ভেনিয়েল? হেনিয়েল নহয়, হেনিয়েল HANIEL হেনিয়েল। HAIEL HANIEL হেনিয়েল, আৰ্কেঞ্জেল হেনিয়েল। আপুনি আপোনাৰ ছোৱালীৰ কাৰণে আৰ্কেঞ্জেল হেনিয়েলক ৱাটাৰ চাৰ্জ কৰিও খুৱাব পাৰে। আৰ্কেঞ্জেল হেনিয়েল, আৰ্কেঞ্জেল ৰাফেল, আৰ্কেঞ্জেল মাইকেল আহি এই পানীখিনি চাৰ্জ কৰক, সেনেকে পানী চাৰ্জ কৰি দিব পাৰে। চাব আপোনাৰ ছোৱালীৰ প্ৰব্লেম অতি সোনকালে চল্ভ হ'ব। থেংক ইউ। আৰু তাৰপিছত আৰ্কেঞ্জেল জাৰ্মিয়েল। বাইদেউ হেনিয়েলটো কালাৰটো কওক বাইদেউ। আৰ্কেঞ্জেল হেনিয়েলৰ কালাৰ কোৱা নাই ন? নীলা, নাই কোৱা। চন্দ্ৰৰ পোহৰৰ কালাৰটো যিটো হয় সেইটো হৈছে হেনিয়েলৰ কালাৰ। নীলা কম নেকি? আৰু মুনষ্টন হৈছে ক্ৰিষ্টেল। কালাৰটো নীলা, ব্লু কালাৰ। হয়। তাৰপিছত আৰ্কেঞ্জেল জাৰ্মিয়েল, আৰ্কেঞ্জেল জাৰ্মিয়েল। স্পেলিংটো মেম? JERMIEL, জাৰ্মিয়েল। বাইদেউ ক'লে কি? JER JER EMIEL জাৰ্মিয়েল। আমি কেতিয়াবা কাৰোবাক ক্ষমা কৰিবলৈ খুজিলেও ক্ষমা কৰিব নোৱাৰো। কোনোবা ব্যক্তি আমাক এনেকুৱা আঘাত দিছে ক্ষমা কৰিব নোৱাৰো, তেতিয়া কিছুমান ট্ৰমাত থাকিলে আৰ্কেঞ্জেল জাৰ্মিয়েলক মাতিব পাৰো আমি। তেওঁৰ ৰং হৈছে বেঙুনীয়া। আৰু ক্ৰিষ্টেল হৈছে এমেথিষ্ট। এমেথিষ্ট ক্ৰিষ্টেল হৈছে। আৰু মই কৈছিলো নে লেভেণ্ডাৰ আৰু জেচমিন ৰ'জ এইকেইটা প্ৰত্যেকজন এঞ্জেলৰ লগতে কাম কৰে। বেঙুনীয়া, কালাৰ বেঙুনীয়া। বাইদেউ আপুনি অডিঅ'টো দি দিবনে গ্ৰুপত? দি দিম। মই মানে ভালকে লিখিবই নোৱাৰিলো। হ'ব ভিডিঅ' দি দিম। আৰু জাৰ্মিয়েলে কিহত সহায় কৰে বুলি কৈছিলে? জাৰ্মিয়েলে তেওঁ অনুভৱ আমাৰ মানে ইমোচনেল খিনি ধৰি ৰাখিবলে, আৰু কেতিয়াবা আমি কাৰোবাক মাফ কৰিবলৈ নোৱাৰিলে, ফৰগিভনেছ কৰিব নোৱাৰিলে আৰ্কেঞ্জেল জাৰ্মিয়েলক মাতিব লাগে। বাইদেউ কোৱা। আৰু এটা কথা, মানে আমি যেনেকা 12 পইণ্ট কৰো, 12 পইণ্ট কৰি থাকোতে তেতিয়া এঞ্জেলক মাতি কৰিম নে? পাৰে। 12 পইণ্ট কৰোতেও আমাৰ হিলিং এঞ্জেল হৈছে ৰাফেল। আমাৰ হেল্থৰ কাৰণে হিলিং কৰিবলৈ কাৰণে আৰ্কেঞ্জেল ৰাফেল হয়। ৰাফেলক মাতিব পৰা, প্ৰটেকশ্যনৰ কাৰণে মাইকেলক মাতিব পৰা। মাইকেল এঞ্জেলে প্ৰটেকশ্যন কৰে আমাক। মই শিকাম, মাইকেল আহি আছে, শিকাই আছো। আৰু এটা কথা, যেনেকা ৰাতি এঞ্জেলক মাতিব দিছে, তেতিয়া ৰুমতে ধৰক মই বিচনাত বহিয়ে মাতিব পাৰো। পাৰি, বিচনাত বহি মাতিব পাৰা। কেণ্ডেল জ্বলাব লাগে। কোৱা। মোৰ ওচৰত যদি কোনোবা থাকে একোতো প্ৰব্লেম নহব ন? নাই, এঞ্জেলে কাকো ডিষ্টাৰ্ব নিদিয়ে। এঞ্জেলে কোনো মানুহ কেতিয়াও কাকো ডিষ্টাৰ্ব নিদিয়ে। এঞ্জেল ধুনীয়াকে আহিব, চাইন দি গুচি যাব। এঞ্জেল চবতকে আৱাজ কৰা এঞ্জেল হৈছে ভয় খাই যায় মানুহে, আৰ্কেঞ্জেল মাইকেল। বহুত জোৰছে আৱাজ দিয়ে আহিলে মানে। ডিম্পিয়ে হাঁহিছে, ডিম্পিয়ে মানে পলাইছিলে ভয়ত। যেতিয়া ডিম্পিয়ে ফাৰ্ষ্ট শিকিছিলে আৰ্কেঞ্জেল মাইকেলক মাতিছিলে,
মাতোতে বহুত জোৰছে আৱাজ কৰিছে, তাই বোলে ভয়তে পলাল। বাইদেউ তেতিয়া একো অসুবিধা পেলাব নেকি? মই যদি কৈছো ভয় কিয়, পেলাই এঞ্জেল ফৰিষ্টা হয়, এঞ্জেল দেৱদূত হয়, এঞ্জেলে আমাক ডিষ্টাৰ্ব দিব নেকি? এঞ্জেলে আমাক সহায় কৰিবলেহে আহিব। ভয়ত আমি দৌৰ মাৰো ভয় এনেই কৰিছে, পাছততো ভয় খোৱা নাই। ভয় তুমি এনেই দৌৰি কৰিছে। দিবা, তোমাৰ পিছে পিছে দৌৰি থাকিব আৰু তেওঁ। মেম হয় দিনত কৰিব আমি পাৰিনে মেম? পাৰি বাইদেউ দিনত আমি ৰাতি এঞ্জেলক ৰাতিপুৱা। মাতি হয় বাইদেউ আমি হয় এঞ্জেলক মাতি ঘৰৰ মানুহকো আমি হিলিং কৰি দিব পাৰো নেকি? পাৰি পাৰি, মই তাকে মই কৈ দিম নহয়, শিকাই আছো। মম এডাল শিকাম মই। এইটো এডভান্স এঞ্জেলৰ এটাতো কোৰ্চ, ডাঙৰ কোৰ্চ আছে। তাত মই তোমালোকৰ যদি মানে যোনে এঞ্জেল লৈ থৈছে, মোৰ ইয়াৰ বহুতখিনিয়ে এডভান্স এঞ্জেল লৈ থৈছে, লবলৈ মানে ৰেজিষ্ট্ৰেচন কৰিছে, তেওঁলোকে 30টা এঞ্জেলৰ কেনেকে 30জন এঞ্জেলক মাতি মানে কি 30টা হিলিং শিকাম। 30টা মানুহৰ লাইফত মানি এট্ৰেকচন, ক্লাইণ্ট এট্ৰেকচন, বিজনেছ গ্ৰথ, নিগেটিভিটি আঁতৰাবলৈ, ভূত প্ৰেত আঁতৰাবলৈ, কনচিভ কৰিবলৈ, বিয়া হবলৈ, ভাল লাইফ পাৰ্টনাৰ পাবলৈ, সেইটো কেণ্ডেল দি এটা বহুত ডাঙৰ চেপ্টাৰ। তাত লাগিব টেৰট কাৰ্ড লাগিব, কইন্স লাগিব, আমাৰ ইণ্ডিয়ান কাৰেঞ্চি যোনটো ডাঙৰ 10 টকীয়া কইন্স, কেণ্ডেল লাগিব আমাক। টি লাইট কেণ্ডেল লাগে, টি লাইট কেণ্ডেল নহলেও মই কি কৰো, টি লাইট কেণ্ডেল বহুত আনিছিলো। তাৰপিছত কি কৰিলো, মই ডাঙৰ ডাঙৰ কেণ্ডেল কিনো, 3 টুকুৰা 4 টুকুৰা কৰি লৈ মই সেনেকেও হিলিং কৰিছো, প্ৰুফ পাইছো। তো সেইটো এটা বেলেগ চেপ্টাৰ। আৰু হলেও মই এতিয়া শিকাম তোমালোকক এঞ্জেলক মাতিবা কেনেকে, হিলিং কৰিবা কেনেকে। এতিয়া আৰ্কএঞ্জেল মই আজি ৰাতি মাতি চাম। মাতি চাবা, আজিয়ে মাতি চাবা, মাতি চাই মোক ৰাতিপুৱা ফিডবেক দিবা। ধূপ এডাল জ্বলাবা, নালাগে এচেঞ্চিয়েল অইল নাইকিয়া। মই কৈছো ন, তোমালোকে এতিয়া নাৰ্চাৰীত আহিছা। আঠুৱাৰ ভিতৰত বহি মাতিম। পাৰিবা, আঠুৱাইদি যদি এঞ্জেল সোমাব নোৱাৰে, মই মানে এতিয়া ধেমালি কৰিছো দেই। নহয় নহয়, মই মানে এতিয়া কিবা মোৰ হাজবেণ্ডৰ তাতে কেম্পত আহিছো ন, বৰ্ডাৰত। মানে যিকোনো ৰুমতো মই নেট নাপাওঁ। এইটো এতিয়া মই ন খিৰিকীৰ ওচৰতে থৈ দিছো মোবাইলটো। এইটো জেগাতে অকল পাই, সেইকাৰণে বেলেগ ৰুমত গলে মই নেটে নাপাম। পাৰিবা পাৰিবা, একো নহয়। মই কৈছো নে, একদম সৰু ল'ৰা ছোৱালীয়ে একদম চল, তাহাঁতে কিমান পিয়ৰ চল, একো নাজানে। তোমালোকে সেনেকে হবা এতিয়া। আমাৰ জনাকী গৰাকীক কোৱা নাইকিয়া, যোনে যোনে মোৰ লগত আগতে শিকি থৈছে, ইপচিতাহঁতক মই কোৱা নাই। যোনে শিকা নাই তেওঁলোকক কৈছো, তোমালোকে একে নাৰ্চাৰী বাচ্চা হয় এতিয়া, একো নাজানা। আন্ধাৰ কৰি মম জ্বলাই লব লাগিব নেকি বাইদেউ? মম জ্বলালে ভাল। মম আৰু ধূপৰ এটা পজিটিভনেছ থাকে, যে পজিটিভ এটা কিবা এটা আহিব এনেকুৱা। ইপচিতা কি কৈছিলা কোৱা? আজি মই ডিম্পিক এটা ঘটনা কৈছে দে আপোনাক ডিম্পিয়ে। মই আজি ডিম্পিৰ লগত কথাই পতা নাইকিয়া। আজি মই কি হ'ল, মোৰ লেভেণ্ডাৰ অইল আছে, ৰ'জ অইলো আছে। আপুনি যে কৈছিলে মানে এঞ্জেল লয়, মানে কাণত লৈ কব পাৰি, মানে যোনটো উইচ মেনিফেষ্টিং হয়। চ' মই আজি লেভেণ্ডাৰ অইল আছিলে, মই লগালো। মই কৈছো মাইকেল, বহুত দিন মই মাতাই নাই চাইন দিবলৈ, যদি তুমি আছা মোক চাইন দিয়া তুমি। তাৰপিছত নাই, তাৰপিছত ডিম্পিক মই ফোন কৰি কলো, তুমি লিংকটো মোক পাৰ্চনেলি পঠোৱা এঞ্জেলৰ, মই বেলেগক পঠাব লাগে। তাই পঠালে, মই পঠাইছো। মই মাইকেল তুমি দেখোন চাইনে নিদিলা মোক, মই অকলে আছো ঘৰত। এনেকুৱা এটা চাউণ্ড হৈছে, উঠি দৌৰি মই চাব আহিলো, চব জাগাতে আছে, একো মানে চাউণ্ডটো হৈছে। লগা লগ ডিম্পিক ফোন কৰিছো। মই বহুত দিন মাতাই নাই দেখোন, তুমি আছা নে নাই, মোক নে পাহৰিয়ে গলা তুমি। দুজনে কলে নে, মই কৈছো শুনা, যেতিয়া যে পৰা ওলাই যাবা, আৰ্কেঞ্জেল মাইকেলক মাতিবা। আৰ্কেঞ্জেল মাইকেল মোক প্ৰটেকশ্যন দিয়া, একদম ঘৰলে ধুনীয়াকে আহিনি। মই আৰ্কেঞ্জেল মাইকেল পালে মই শিকাই আছো। এতিয়া তোমালোকে এটা এটাকে যোৱা। এতিয়া জফিয়েল চোৱা, এঞ্জেলৰ ক্লাছটো ইমান বেছি, 1 ঘন্টাত কেতিয়াও নহয়। 1 ঘন্টাত কেতিয়াও নহয়। হলেও মই তোমালোকক যেন তোমালোকে এঞ্জেলৰ পৰা ব্লেছিং পোৱা, এঞ্জেলৰ পৰা কিবা এটা পোৱা, সেইকাৰণে মই ক্লাছটো কৰাবলৈ আহিছো। তাৰপিছত আৰ্কেঞ্জেল জফিয়েল, ঈশ্বৰৰ মহিমা। তেওঁৰ ৰত্ন হৈছে ৰুবেলাইট। আৰু পিংক টাৰ্মিনেল এটা আছে, সেইটো হয়। আৰু তেল হৈছে, এচেঞ্চিয়েল অইল হৈছে চন্দন এণ্ড নেমু। নেমুটো নালাগে, চন্দন আনি থলেও হ'ব। তোমালোকৰ চন্দনৰ ধূপো পোৱা যায়, ধূপ ইউজ কৰিলেও হ'ব। আৰু ৰং হৈছে গোলাপী। এতিয়া কিছুমানে কি কৰে জানা, যোনজন গৰাকী এঞ্জেলক মাতিব, ধৰক আৰ্কেঞ্জেল জফিয়েলক মাতিব, ক্ৰিষ্টেল কি কৈছিলে? ক্ৰিষ্টেল
কৈ আছো ৰুবেলাইট বুলি কয় এটা ক্ৰিষ্টেল আছে আৰু পিংক টাৰ্মিনেল মই আজি ক্ৰিষ্টেল আনি নথলো নহলে মই তোমালোকক দেখাব পাৰিলো হয় আৰু যেতিয়া ধৰা আৰ্কেঞ্জেল জফিয়েলক মাতিলে ন তেওঁলোকে তেতিয়া পিংক কালাৰ কাপোৰ পিন্ধি লয় হিলিঙত মাতোতে আৰ্কেঞ্জেল ৰাফেলক মাতিলে ন গ্ৰীণ কালাৰ তোমালোকে এনেকে কালাৰ লবও পাৰা মই প্ৰথমতে লৈছিলো কিন্তু এতিয়া মই এঞ্জেলক যেনেকে হলেও যি প্ৰে কৰো মেনিফেষ্ট কৰো যি এফাৰ্মেশ্যন দিওঁ মোৰ হয় কাৰণে এইটো নহয় যেন কাপোৰ লোৱা নাই গ্ৰীণ কাপোৰ মই নলওঁ যা মই প্ৰাউড কৰি বা হেৰি কৰি কোৱা নাই কিন্তু বহুতে নিজে ড্ৰেছটো পিন্ধি লয় কালাৰটো এইটো হৈছে তেলটো হৈছে চন্দন এণ্ড নেমু ব্যৱসায় বাণিজ্যটো হেল্প কৰে আৰ্কেঞ্জেল জফিয়েলে তাৰপিছত আৰ্কেঞ্জেল মেটাট্ৰন আৰ্কেঞ্জেল মেটাট্ৰনৰ হৈছে ভায়োলেট কালাৰ আৰু সেউজীয়া কালাৰ ৰং হৈছে ভায়োলেট আৰু সেউজীয়া গ্ৰীণ ভায়োলেট আৰু গ্ৰীণ হা স্পেলিংটো কক আৰ্কেঞ্জেল মেটাট্ৰনৰ METATRON METATRON মেটাট্ৰন বাইদেউ হয় আজি মোৰো মানে এঞ্জেলে বহুত হেল্প কৰিলে আজি ইভিনিং হয় তাৰমানে ছোৱালী ক্লাছ আছিলে 5টাত গৈ পাবই লাগে দেৰি হৈছে এইফালে তাই ওলোৱা এনেই তাৰমানে ইমান জাম লাগে এই যে 6 মাইলৰ ব্ৰিজৰ তলত আধা ঘন্টা এতিয়াতো 45 বাপৰে মিনিট সেইখিনি লাগিয়ে ক'ব যায় নালাগে আজিতো বৰষুণো কবই নালাগে মই ঘৰতে ভাবিছো মোক 5টাত ক্লাছ আছে 10 মিনিটৰ আগত ওলাইছো আৰ্কেঞ্জেল মাইকেল তুমি মোক 10 মিনিটত পहुঁচাই দিবা জেগা সঁচাকে গাড়ী চাড়ী নাই ডাইৰেক্ট 10 মিনিটতে গৈ পাইছো মানে আচৰিত মই এতিয়া আমি যে এইখিনি কওঁ বহুত হেল্প কৰে বহুত বেছি হেল্প কৰে মইতো কালিতো মানে কি মই ডক্টৰৰ আগত হাঁহিছো নে কান্দিছো মই কবই নোৱাৰো আপুনি ভাবো লাইন পাতিছো 10-15 জন লাইনত আছে তাৰপিছত মই মানে মাইণ্ডত ভাবি লৈছো আমাৰ সাধাৰণ 900 মান কাটিলে কেনেকুৱা লাগে ন আৰু এনেস্থেচিয়া দিব মই তাইৰ কথা চিন্তা কৰি মই নিজে নাৰ্ভাছ হৈছো মই এনেই ঘামি আছো মই ইমান মানুহক পজিটিভনেছ দিওঁ আজি ICU পেচেণ্ট এটা কৰি আছো আজিৰ দিনত এঞ্জেল প্ৰে কৰি আছো তেওঁৰ কাৰণে তেওঁলোকক মই সাহস দি আছো কিন্তু মোৰ নিজৰ সাহস নাই কিন্তু যেতিয়া মই এঞ্জেলক ৰাতি প্ৰে কৰি গৈছো মই মানে মিৰাকল মই পম্পীকো মই লগ কৰিম বুলি কৈ পিনি ঘৰৰ পৰা ওলাই গৈছিলো মই পম্পীকো মই লগ নকৰিলো পম্পীক কৈছো মই গুচি আহিলো পম্পী মই হস্পিটেল মানে মই নাৰ্ভাছনেছ আছিলে মোৰ কালি পম্পীয়ে চাগে কথাত মোক গম পাইছে কাৰণ পম্পীয়ে মোক কেতিয়াবা নাৰ্ভাছ হলে কৈ দিয়ে মেম আজি কি হৈছে বুলি তো মোৰ এনেকুৱা হৈ গৈছিল তেতিয়া ভাবা কেনেকুৱা এটা মিৰাকল হৈছে আৰু একো লজিক লগাব নালাগে এঞ্জেলক মাতিলে হ'ল বোলে মই বোলে এজন এঞ্জেলৰ নাম পাহৰি গলো সেই আৰ্কেঞ্জেল মোক হেল্প কৰা আমি হৈছো আৰ্থ এঞ্জেল তেওঁলোক হৈছে আৰ্কেঞ্জেল আমি আৰ্থ এঞ্জেল কেনেকে হলো আমি কেতিয়াবা কাৰোবাক সহায় কৰিছো ন আজি মই ঠিক আছে মই মিউট কৰি Vivo V24 পৰা বহুত নইজ আহি আছে কনচেন্ট্ৰেট কৰিব পৰা নাই ৰবা যোনে যোনে কব আপোনালোকে তেওঁলোকে আনমিউট কৰি লব মই যাক যোনে কিবা কবলৈ আছে আনমিউট কৰিব মিউট কৰিব তাৰপিছত আনমিউট কৰিব চব এঞ্জেলক একো কব নালাগে বোলে মই বোলে মেম 15 গৰাকী এঞ্জেলৰ নামেই পাহৰি গলো নালাগে সেই আৰ্কেঞ্জেল মোক হেল্প কৰা একদম হাৰ্টত দি হেল্প কৰা কৰিবই কৰিব আজি ৰাতি গৈ মোক আপোনালোকে চবেই কব কাইলৈ চাইন দিয়ে এঞ্জেলে যে এঞ্জেল চাইন দিয়ক ইউটিউবত 1000টা মেডিটেশ্যন আছে মই এটা ধুনীয়া মেডিটেশ্যনৰ মিউজিক দি দিম আপোনালোকে সেই মিউজিকটো শুনি বিচনাত এনেকে শুই লৈ কৰিলেও কৰিব আৰু যদি কৰে কেতিয়াবা এখন কপি হোৱাইট পেপাৰ আৰু এটা পেন চাইডত থৈ লব কেতিয়াবা এঞ্জেলে চাইন তাতো দি যায় পেপাৰতো দি যায় ইমান ভাল লাগে আৰু এঞ্জেলক প্ৰে কৰিলে ন বহুত ভাল লাগে বহুত মই কৈছো ন এনেকুৱা মানে এক্সপিৰিয়েঞ্চ ন ক'ব নোৱাৰি মোৰটোতো বহুত আছে মই এতিয়া ক'লে মানে শেষেই নহ'বগৈ মোৰ ষ্টুডেণ্টে এতিয়া পুৰণা সকল যিসকলে শিকিছে তেওঁলোকেতো কৈয়ে আছে আমি কি পালো আৰ্কেঞ্জেল জফিয়েল পালো ন মেটাট্ৰন পাইছিলো ন মেটাট্ৰন শিকালো নেকি ন মই আৰ্কেঞ্জেল মেটাট্ৰনৰ কালাৰহে ক'লে অকল ৰবা দেই আৰ্কেঞ্জেল হেনিয়েলৰ কলো আৰ্কেঞ্জেল জাৰ্মিয়েল কলো
আৰ্কেঞ্জেল জফিয়েল কলো, তাৰপিছত আৰ্কেঞ্জেল মেট্ৰাটন। আৰ্কেঞ্জেলৰ টাৰ্মুছ ৱাটাৰমিলন টাৰ্মিনেল বুলি এডাল ক্ৰিষ্টেল আছে, সেইটো হৈছে মেম কালাৰটো কালাৰটো কৈ আছো, ভায়োলেট কালাৰ, সেউজীয়া ৰং। আৰু যে মই কলো আৰ্কেঞ্জেল এৰিয়েলে মানিৰ কাৰণে কৰে, সব এঞ্জেলে সব কামেই কৰে। তেওঁলোকক সবকে মাতি লব লাগে যে আহা আৰ্কেঞ্জেল, আমুক আহা, মোৰ ওচৰত আহা, মোক চাইন দিয়া। আৰু আজি গৈ লৈ এটা সদায় 5 মিনিটৰ এটা মেডিটেশ্যন কৰিবা, মোৰ গাৰ্জেন এঞ্জেল কোন হয়, মোৰ গাৰ্জেন এঞ্জেল কোন হয়, মোক প্লিজ 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 চাইন দিয়া, চাইন দিয়া, চাইন দিয়া। একো কৰিব নালাগে, মোৰ গাৰ্জেন এঞ্জেল কোন হয় চাইন দিয়া। হয়তো তোমালোকে ভায়োলেট কালাৰ দেখিবা, মই যিহেতু কালাৰ খিনি কৈ দিলো গম পালাই এতিয়া। ভায়োলেট কালাৰ দেখিব পাৰা, গুলপীয়া দেখিব পাৰা, নীলা দেখিব পাৰা, যিটো কালাৰ দেখে তাৰ লগত ৰিলেটেড। অকল আজি দেখিলে নহব, এতিয়া তোমালোকে মানে যিমান কেইদিন চলি থাকিবা কালাৰ বেলেগ বেলেগ কালাৰ দেখি থাকিবা। ঠিক তেনেকে আৰ্কেঞ্জেল জফিয়েল মেট্ৰাটনৰ কলো ভায়োলেট কালাৰটো গম পালানে? ভায়োলেট আৰু গ্ৰীণ, বেঙুনীয়া আৰু গ্ৰীণ কালাৰ। লেভেণ্ডাৰ, জেচমিন, গোলাপ, চন্দন, মই কৈছিলো এইকেইটা গোটেইকেইটা অইল চবতে লাগে। মেম ক্ৰিষ্টেল কি হয়? ৱাটাৰমিলন টাৰ্মিনেল বুলি এডাল আছে, সেইডাল ক্ৰিষ্টেল। তাৰপিছত আৰ্কেঞ্জেল মাইকেল, মোৰ চবতকে ফেভৰেট। তেখেতক কিয় মাতিব লাগে? তেখেতে কি হেল্প কৰে? তেখেতে আৰ্কেঞ্জেল কোনটো কৈছিলো, মেট্ৰাটন কৈছিলো ন? হয় হয়। মেট্ৰাটন তেওঁ হৈছে স্বৰ্গৰ দূত, তেওঁ কেৰিয়াৰত হেল্প কৰে। আমাৰ যিটো কেৰিয়াৰ খঙো কমায় আৰ্কেঞ্জেল মেট্ৰাটনে। মুঠতে তোমালোকক গোটেইকেইটা এঞ্জেলক যেনেকে হলেও মাতি চবকে একেলগে মাতি, কাৰণ তোমালোকক যদি মই এতিয়া গোটেই চেপ্টাৰটো পঢ়াবলৈ যাওঁ ন, এতিয়া 10টা বাজিলে, 11টা 12টা বাজিবগৈ। আকৌ মই লৈ দিম কেতিয়াবা ক্লাছ। ইয়াৰ পাছত আৰ্কেঞ্জেল মাইকেল, মোৰ চবতকে ফেভৰেট, হয়তো চবৰে ফেভৰেট হ'ব আৰ্কেঞ্জেল মাইকেল। মোৰ লগত থাকে আৰ্কেঞ্জেল মাইকেল। মেম মই আইনু হয়। মই মানে সেইদিনাখন এঠাইলৈ গৈছিলো আৰু মানে এনেকুৱা এটা প্ৰব্লেমত ফচি গলো, মানে মই গোটেইখিনি এঞ্জেলৰ নামেই পাহৰি থাকিলো, এনেকুৱা হৈ গল। তাৰপিছত মই মানে সেই আৰ্কেঞ্জেল এনেকে বুলি কয় বোলে, মোৰ যিটো প্ৰব্লেম ফচি গলো মই সেইটো প্ৰব্লেমত লৈ পিনে মাতিলো, তেতিয়া মই মানে ইমান ধুনীয়াকে প্ৰব্লেমটোৰ পৰা মানে বাচি আহিলো। মানে কি হৈ গল নাজানো, মই গোটেই এঞ্জেলৰ নাম খিনিয়ে পাহৰি গলো সেইখিনি টাইমত মানে। হয় তেনেকুৱা হয়, সেইকাৰণে কৈছো কাৰো নাম মনত নাথাকিলেও সেই আৰ্কেঞ্জেল হেল্প কৰা, মোৰ গাৰ্জেন এঞ্জেল মোক হেল্প কৰা, এই দুটা শব্দ মনত ৰাখিলেও তোমালোকৰ কামত আহে। মোৰ চবতকে ফেভৰেট এঞ্জেল আৰ্কেঞ্জেল মাইকেল। যিমানে ডাঙৰ আৱাজ নিদিয়ক, যিমানে যি নকৰক, মই আৰ্কেঞ্জেল মাইকেলক ভাল পাওঁ। মই পতককে যতে যি নকওঁ মই আৰ্কেঞ্জেল মাইকেলক ফাৰ্ষ্টতে মাতো। মই চব এঞ্জেলকে ভাল পাওঁ, কাৰণ এঞ্জেলে বেয়া পাব, চৰি। আৰ্কেঞ্জেল মাইকেল লগত থাকেই মোৰ। আৰু আৰ্কেঞ্জেল মাইকেল তোমাৰ কালাৰ হৈছে বেঙুনীয়া, বেঙুনীয়া, নীলা আৰু গল্ডেন কালাৰো। আৰু এমেথিষ্টো ইউজ কৰা যায় আৰ্কেঞ্জেল মাইকেলৰ লগত। চুজেলাইট বুলি এটা ক্ৰিষ্টেল আছে, সেইটো ইউজ কৰা যায়। আৰু তেল হৈছে লেভেণ্ডাৰ তেল। মই চবকে কৈছো লেভেণ্ডাৰটো চবতে লাগে। বহুত মুখ্য মানে মেইন এঞ্জেল, মুখ্য স্বৰ্গীয় দূত বুলি মানা যায়। আৰু কোনোবা কাণেৰে নুশুনিলে, আৰ্কেঞ্জেল মাইকেলক বোলে মাতিলে, কথা কব নোৱাৰিলে, আৰ্কেঞ্জেলক মাতিলে হেল্প কৰে। আৰ্কেঞ্জেল মাইকেলে আমাৰ ঘৰ প্ৰটেকশ্যন দিয়ে। আৰ্কেঞ্জেল মাইকেল এভৰিথিং, আৰ্কেঞ্জেল ইলেক্ট্ৰনিক বস্তু বেয়া হলে আৰ্কেঞ্জেল মাইকেলক মাতিব পাৰে। আৰু মই প্ৰত্যেক সময়তে মই যেতিয়া ওলাই যাওঁ, মই স্কুটিখন বা ক'ৰবাত ওলাই গলে আৰ্কেঞ্জেল মাইকেল প্ৰটেকশ্যন কৰা, মোক ধুনীয়াকে হেল্প কৰা, মোক সাহস দি লৈ যোৱা, আৰ্কেঞ্জেল মাইকেলক মাতিব পৰা। মই এতিয়া আৰ্কেঞ্জেল মাইকেলৰ এটা ইনচিডেন্ট কৈ আছো। মই মানে মোৰ ল'ৰা স্কুটি চলাই পাৰতো, ত' মোৰ মানে ভয় লাগি থাকে ন, মাক মাথো আৰু এনেই মই মানে সদায় চকৰে বা এনেকে মাইকেলক সদায় কৈ পঠাও যে ল'ৰাটো গৈছে, তুমি তাৰ লগত ভালে ভালে যোৱা, আৰু ভালকে সি যেন ঘৰত আহে তাক ঘৰত কৈ দিবা আনি।
এদিনা গৈ আছে মানে আপোনাৰ গুৱাহাটী ক্লাবত চানমাৰীত মানে বহুত ট্ৰাফিক জাম আহি আছে স্কুটি চলাই স্পীডে গাড়ী এখন দিলে নহয় মাৰ খুন্দাই দিলে স্কুটিখন স্কুটিৰ নেম প্লেট ভাঙি গৈছে কিন্তু সি স্কুটিখনতে বহি আছে তাৰ একো হোৱা নাই কিমান ধুনীয়াকে প্ৰটেকচন দি দিছে আৰ্কেঞ্জেল মাইকেলে চোৱা মোৰ ল'ৰা ছোৱালী যদি ক'ৰবাত মই বাহিৰলৈ মানে যায় আচৰিত মই ৰেকিৰ গাড়ী পৰা চলাই গলেও ভয় লাগে ৰেকিৰ পৰা চকুৰেদি প্ৰটেকচন দিওঁ আৰ্কেঞ্জেল মাইকেলেদি প্ৰটেকচন দি পঠিয়াও কোৱা মানে ৰিচেন্টলি এটা ইনচিডেন্ট হ'ল মই য'ত জব কৰো য'ত স্কুলত যাওঁ মানে আমি টেম্পোত একেলগে যাওঁ মোৰ ভাল লগৰ বুলি ক'ব পাৰি তেওঁৰ স্কুলত এনেকুৱা হৈছে বাচ্ছা পেলাই মানে বাচ্ছাটোৰ যেতিয়া মেডিকেল লৈ গৈছে কৈছে যে কিডনীটো ফাটি গৈছে মানে মানে গোটেই মানে হেৰিটো আহাৰ নিচিনা হৈছে তো মই তেতিয়া নাজানো কিয় মই তেওঁক বহুত ভাল পাওঁ আৰু মই বাৰে বাৰে মানে সিদিনাখন আৰ্কেঞ্জেল মাইকেলক প্ৰে কৰি আছো যে তেওঁক প্ৰটেক্ট কৰক আৰু যাতে বাচ্ছাটোৰো ভালে থাকে বাচ্ছাটো প্ৰটেক্টেড হওক আৰু তেওঁৰ ওপৰতো যাতে ব্লেম নাহে আৰু মানে এই দিনটো মই তেওঁ বহুত মানে প্ৰব্লেমত পৰি গৈছে আৰু তেওঁ নিজে লেডিজ হয় তথাপি তেওঁ বৰপেটালৈ গৈছিল মানে ল'ৰাটো তালৈকে গৈছে এইফালৰ পৰা তেওঁক প্ৰেছাৰ দি আছে কিছুমান SMC কমিটিয়ে তো তাৰ পিছত পিছদিনাখন যেতিয়া লগ পাইছো একদম টোটেলি মানে প্লট চেঞ্জ হৈ গৈছে ইয়াতে য'ত কিডনী ফাটা বুলি কৈছে একদম মানে চিৰিয়াছ কণ্ডিশ্যন তাতে গৈ কৈছে আমি মেডিচিনত চব ঠিক কৰি দিব পাৰিম তাৰপিছত যোনে যোনে তেওঁক ব্লেম কৰি আছিল সকলো চিটুৱেশ্যনটো বুজি পাইছে মানে মই ইমান ভাল লাগিছে মই তেওঁকো কৈছো যে আপুনি আৰ্কেঞ্জেল মাইকেলক থেংক ইউ ক'ব এটা নিজে থেংক ইউ কৈ দিব আৰু মই মানে এতিয়া আপোনাৰ জৰিয়তেও তেওঁক থেংক ইউ ক'ব বিচাৰিছো থেংক ইউ গ্ৰেটিটিউড অলৱেজ গ্ৰেটিটিউড মোৰ বহুত ভাল লাগিছে মই এইটোকে কওঁ মই তোমালোক কিবা এটাতো আমি পাইছো ন কিবা এঞ্জেলৰ পৰা হেল্প পাইছো কাৰোবাক সহায় কৰিব পাৰিছো নে পৰা নাই এঞ্জেলৰ কাৰণে এঞ্জেল আছে লজিক নলগাবা লজিক মই এদিন ভাত খাই থাকোতে মোৰ ভাতত কইনছ এটা ওলালে হয় মই চাউলৰ হেৰিৰ ভিতৰত য'ত চাউল ৰাখো তাত মই কইনছ ৰাখো কিন্তু মই ভাবো সেইটো মই এঞ্জেলে মোক কানেকশ্যন কৰিবলৈ এঞ্জেলে মোক চাইন দিছে মই যদি লজিক লগালো হয় মই চাউলৰ টেমাৰ ভিতৰত চাউল থৈছিলো চাউলত পইচা থৈছিলো সেইটো আহিছে তেতিয়াহ'লে মই এঞ্জেলৰ লগত কেতিয়াও কানেকশ্যন কৰিব নোৱাৰো কিন্তু কি হ'ল তুমি চাউলটোতো আমি ধুওতেতো কইনছটো সৰু বস্তু নহয় পাথৰ নহয় হাতত নালাগিবলৈ চ' এঞ্জেলে কানেকশ্যন দিয়ে এঞ্জেলে চাইন দিয়ে এঞ্জেলে হেল্প কৰে এঞ্জেলে লাইফ চেঞ্জিং কৰে আৰু এঞ্জেল ৰেকি এটা বেলেগ মোক যদি কোনোবাই সোধে এঞ্জেল মই ৰেকি শিকা নাই এঞ্জেল শিকিব পাৰিম নাই এঞ্জেল এটা ডিফাৰেঞ্চ হিলিং ৰেকি এটা বেলেগ আমি এতিয়া ধৰক কেতিয়াবা কয় যিহেতু আমি ছেকেণ্ড ডিগ্ৰী সকলে কানেকশ্যনৰ চিম্বল পাওঁ সঞ্চাজেচনেল আমি সঞ্চাজেচন মাতি এঞ্জেলক কিয় কানেক্ট কৰিব লাগে এঞ্জেল নিজে দেৱদূত হয় দেৱদূতক কানেকশ্যন কৰিবলৈ আমি কিবা চিম্বল ইউজ কৰিব লাগিব নেকি এতিয়াও নালাগে দেৱদূতক আমি মাতিলেই হ'ল চাইন দিবলৈ ক'লেই হ'ল ৰেকিও বহুত ইণ্টেলিজেন্ট জেণ্টেল এটা হিলিং পাৰ্ট হয় ৰেকিও মোৰ লাইফটো চেঞ্জ কৰিছে এঞ্জেলো এটা বেলেগ পাৰ্ট হয় আমি কেতিয়াও এঞ্জেলক মই প্ৰথমতে ময়ো শিকিছিলো সঞ্চাজেচন আমুক এঞ্জেলৰ লগত কানেক্ট কৰি দিয়ক কিয় এঞ্জেলক আমি কানেক্ট কৰিবলৈ এটা চিম্বল ইউজ কৰিব লাগে আমি এঞ্জেলক ডাইৰেক্ট মাতিব পাৰো কল কৰিব পাৰো একদম ইনোচেণ্ট একদম পিয়ৰ মৰমত এঞ্জেলক মাতিবা আজিৰ পৰা গৈ এঞ্জেলে চাইন দিবে মই জানো ইয়াত থকা 80% মোক ক'ব এঞ্জেলে চাইন দিছে মই মেছেজ পাম আমি আৰ্কেঞ্জেল মাইকেললৈকে শিকিলো আৰ্কেঞ্জেল মাইকেলৰ লেভেণ্ডাৰ হৈছে তেওঁৰ এচেঞ্চিয়েল হয় ইলেক্ট্ৰনিক বস্তু কৰিবলৈও ভাল কৰিবলৈও আৰ্কেঞ্জেল মাইকেলক মাতিব পাৰা যেতিয়া গাড়ীখনত লৈ কেনে ওলাই যায় আমাৰ মোৰ গুৰুৱে শিকাইছিল গাড়ীখন লৈ যেতিয়া ওলাই যাব আৰ্কেঞ্জেল মাইকেলক আগৰ চিটত বহাই আৰ্কেঞ্জেল ৰাফেলক পিছৰ চিটত বহাই দুইজন এঞ্জেলক লগত লৈ যাওক গাড়ী চলাই যাওঁতে গাড়ীত যাওঁতে বোলে গাড়ী ড্ৰাইভাৰ থাকক গোটেই গাড়ীখন ভৰ্তিয়ে থাকক লাগিলে আৰ্কেঞ্জেল ৰাফেল আৰু আৰ্কেঞ্জেল মাইকেলক লগত লৈ যাব কি ধুনীয়াকে গৈ আহি পাবহি
আপোনালোকে গমেই নাপাব, ভাগৰ নালাগিব, যিটো কামত গৈছিল সেইটো কামো হ'ব, সকলোখিনি হৈ যাব। বাইদেউ হয় হেৰি মই সিদিনা আপোনাক যে হেৰি দেখাইছিলো যে মই বোলো মইতো এঞ্জেল শিকা নাই, কিন্তু মোৰ ঘৰত মানে প্ৰায় দেখি থাকো, আপোনাক ফটো দিছিলো যে মোৰ মোবাইলত, সেইগৰাকী কোন আছিলে বাৰু? মই হেৰি দেখিছিলা ন, পাখি পাইছিলা ন? নহয় নহয়, পাখি নহয়, আপোনাৰ বহুত ডাঙৰ হয়। মোৰ মানে দৰ্জাখনৰ মুখতে ৰুমৰ মানে তাতে দিনটো থাকিলে। তাৰপিছতে মই তাৰপৰা মই গধূলি মানে নিজে বাহিৰলৈ মানে উলিয়াই পঠিয়ালো। আপুনি যে হেৰি কৈছিলে উলিয়াই পঠিয়াব নালাগিছিলে, মই গীতা গীতা, তুমি হেৰি দীঘল পাইছিলো বুলি কৈছিলা ন? মই পাহৰিলো একচুৱেলি। মই আপোনাক সেই ফটোখন দিছিলো আপোনাৰ মানে ঠিক আছে, মই চাই ল'ম বাইদেউ এখন চাওকচোন বোলো। বহুত ডাঙৰ আছিলে। মই চাই ল'ম বাৰু, মই তাকে চাই লৈ কি কম কি আছিলে হয়। মই একচুৱেলি ভয় লাগিলে কাক মাতিব লাগিব? আৰ্কেঞ্জেল মাইকেল, প্ৰটেকচন দিবলৈ, ভয় নাখাবলৈ। আৰ্কেঞ্জেল ৰাফেলকো মাতিব পাৰা। আৰু ইয়াৰ পাছত হৈছে আৰ্কেঞ্জেল ৰাগুৱেল, RAGUEL, আৰ্কেঞ্জেল ৰাগুৱেল হৈছে। কি ক'লে বা? আৰ্কেঞ্জেল ৰাগুৱেলৰ কালাৰ হৈছে পাতলা নীলা, লাইট ব্লু, আৰু ক্ৰিষ্টেল হৈছে একুৱামিনাৰ। একুৱামাৰিন লাইট ব্লু কালাৰৰ এডাল ক্ৰিষ্টেল থাকে, ক্ৰিষ্টেল হয়। আৰু কিবা সুধিছিলা কোনোবাই? আৰু লেভেণ্ডাৰ, জেচমিন, ৰ'জ আৰু চন্দন তেওঁৰ এচেঞ্চিয়েল হয়। মেম ক্ৰিষ্টেল কি কৈছিলে আৰু এবাৰ কওক? একুৱামাৰিন, একুৱামাৰিন। আৰ্কেঞ্জেল কি বুলি কৈছিলে? স্পেলিংটো কৈ দিয়ক নেকি? আৰ্কেঞ্জেল ৰাগুৱেল, RAGUEL, আৰ্কেঞ্জেল ৰাগুৱেল। বিবাহত দেৰি হলে, সম্পত্তি বেচা কিনাত দিগদাৰ পালে, আৰ্কেঞ্জেল ৰাগুৱেলক মাতিব। দোকানত গ্ৰাহক কমি গলে, আৰ্কেঞ্জেল ৰাগুৱেলক মাতিব। মই বাৰে বাৰে কৈছো, বহুত কাম আছে, বহুত হেল্প কৰে। মই তোমালোকক যিখিনি জৰুৰত সেইখিনিয়ে মই শিকাই দিছো। কাৰণ চোৱা, মই এই 15 জনা এঞ্জেল শিকাওতে মোৰ কিজানি ক্লাছ এসপ্তাহতকে বেছিকে হৈছিলে, কিন্তু তোমালোকক আজি মই এটা ক্লাছতে কভাৰ কৰিব চাইছো। তাৰপিছত আৰ্কেঞ্জেল ৰাফেল, হিলিঙত হেল্প কৰে। যিকোনো বেমাৰত আৰ্কেঞ্জেল ৰাফেলে আমাক সহায় কৰে। স্পেলিংটো কওকচোন মেম। ৰাফেলৰ স্পেলিং RAPHAEL, ৰাফেল। মই ক্লাছ কৰি আছো, পাছত কৰি আছো তো। মেম আকৌ এবাৰ কওকচোন স্পেলিংটো। RAPHAEL, ৰাফেল, আৰ্কেঞ্জেল ৰাফেল। RAPHAEL, আৰ্কেঞ্জেল ৰাফেল। কালাৰ গ্ৰীন নেকি মেম? আৰ্কেঞ্জেল ৰাফেলৰ কালাৰ হৈছে সেউজীয়া। আৰ্কেঞ্জেলৰ গ্ৰীন কালাৰ। আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ কৰে আৰ্কেঞ্জেল ৰাফেলে। আৰ্কেঞ্জেল ৰাফেল। ক্ৰিষ্টেলটো মেম? পান্না, মেলেকাই, গ্ৰীণ এভেঞ্চুৰিয়ান, গ্ৰীণ জেড। মেলেকাই। আমাৰ হিলাৰ সকলকো আৰ্কেঞ্জেল ৰাফেলে হেল্প কৰে। আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ কৰিবলৈ আৰ্কেঞ্জেল ৰাফেলে হেল্প কৰে। আৰু যিকোনো বেমাৰত আমি আৰ্কেঞ্জেল ৰাফেলক মাতিব পাৰো।
আৰু আৰ্কেঞ্জেল ৰাজিয়েল RAZIEL ৰাজিয়েল আৰ্কেঞ্জেল ৰেজিয়েল মেম ৰাফেলৰ অইল কি কৈছিলে ৰাফেলৰ অইল লেভেণ্ডাৰ lavender হিলাৰ হবলৈ কাৰণেও আমি আৰ্কেঞ্জেল ৰাফেলক আমাক লগত ৰাখিব লাগে হিলিং কৰোতে তাৰপিছত ৰাজিয়েল Raziel RAZIEL আৰ্কেঞ্জেল ৰেজিয়েল ZIEL ৰেজিয়েল RAZIEL ৰেজিয়েল Raziel ৰং হৈছে ৰামধেনু ৰং rainbow হয় আৰু কালাৰ ক্ৰিষ্টেল হৈছে ক্লিয়াৰ কোৱাৰ্টজ আৰু চন্দন আৰু জেসমিন হৈছে এসেনশিয়েল অইল চন্দন আৰু এসেনশিয়েল অইল আৰু চেণ্ডেল ফোন হৈছে SANDALPHON চেণ্ডেল ফোন হৈছে আমাৰ থ্ৰট চক্ৰ যোনে গান গায় তেওঁলোকক হেল্প কৰে চেণ্ডেল ফোনে কথা কব নোৱাৰিলেও আমি চেণ্ডেল ফোনক কব পাৰো যোনবিলাক বাচ্চা কথা কব নোৱাৰা হিলিং কৰিবলৈ হলে আমি চেণ্ডেল ফোন ইউজ কৰিব পাৰো এঞ্জেল নেকি মেম এঞ্জেল আৰ্কেঞ্জেল চেণ্ডেল ফোন SANDA মেম ৰেজুৱেলৰ কামটো কি কৈছিলে সেইটো কোৱা নাই আৰ্কেঞ্জেল ৰেজুৱেলৰ কাম আমি আমাৰ সপোনবিলাক বুজাবুজ কৰিবলৈ পূৰ্বৰ কিবা আমি কৰি থোৱা স্মৃতি বিলাকৰ কাৰণে কেতিয়াবা আমাৰ দুখ লাগে ন সেই দুখ বিলাক আঁতৰাবলৈ আমি আৰ্কেঞ্জেল ৰেজিয়েলক মাতিব পাৰো চেণ্ডেল ফোন for singing চেণ্ডেল ফোন যেতিয়া আমাৰ থ্ৰট চক্ৰ হিলিং কৰোতে চেণ্ডেল ফোনৰ ইউজ কৰিব পাৰো চেণ্ডেল ফোনে আমি গান গোৱা মানুহকো হেল্প কৰে মেম স্পেলিংটো ক'ব নেকি চেণ্ডেল ক্ৰিষ্টেল কৈছো ফিৰোজা নহয় এঞ্জেলৰ নামটো ফিৰোজা মেম এঞ্জেলৰ নামটো স্পেলিং চেণ্ডেল ফোন SANDALPHON চেণ্ডেল ফোন ফিৰোজা হয় আৰু চন্দন হৈছে কপুৰ হৈছে তেওঁৰ অইল সংগীত ভিত্তিক সহায় কৰে কল্পনা প্ৰসূত পদ্ধতি নিয়ন্ত্ৰণ কৰিবলৈ এজন শিক্ষাবিদ হিচাপেও যাৰ শিক্ষকসকলেও ইউজ কৰে মানে মাতিব পাৰে ৰং হৈছে ফিৰোজা ৰত্নও হৈছে ফিৰোজা ৰং ফিৰোজা কালাৰ এইটো কালাৰ আৰু ৰত্নও ফিৰোজা হয় আৰ্কেঞ্জেল ইউৰিয়েল URIEL ইউৰিয়েল URIEL হয় ঈশ্বৰৰ পোহৰ যাক নিক কোৱা হয় ৰং হৈছে হালধীয়া আৰু ক্ৰিষ্টেল হৈছে অম্বৰ লেভেণ্ডাৰ গোলাপ চন্দন লেভেণ্ডাৰ ৰ'জ চন্দন ক্ৰিষ্টেল কি ক'লে ক্ৰিষ্টেল হৈছে অম্বৰ আৰু ৰেড কালাৰো আৰ্কেঞ্জেল ইউৰিয়েলৰ ইউজ কৰিব পাৰে আৰু য়েল্লো চিট্ৰিনো ইউজ কৰিব পাৰে হয় মন জগতখন পোহৰাই তুলিবলৈ ভাল চিন্তা কৰিবলৈ উল্লেখযোগ্য আলোচনাৰ বাবে আমি আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব পাৰো মানিৰ কাৰণেও আমি আৰ্কেঞ্জেল ইউৰিয়েলক মাতিব পাৰো একদম লাষ্ট আমাৰ আৰ্কেঞ্জেল জেটকিয়েল
আদৰ্শ 14 স্বভাৱ তেওঁৰ 14টা আছে আৰ্কেঞ্জেল ইউৰিয়েল অকে আৰ্কেঞ্জেল জেটিয়েল জেটিয়েল মেম ইউৰিয়ালৰ আপোনাৰ হেৰি অইলটো কি কৈছিলে অইল একচুয়ালি সবৰে একে থাকে লেভেণ্ডাৰ ৰ'জ চন্দন একে থাকে সবৰে আৰ্কেঞ্জেল কি ক'লে মেম জেটি ইয়াৰ পাছত জেটকিয়েল লাষ্ট টু জেটকিয়েল JADKIEL জেটকিয়েল জেটিয়েল জেটকিয়েল ডাৰ্ক ব্লু কালাৰ ডাৰ্ক ব্লু আৰু লেপিস লাজুলি ব্লু কালাৰৰ ক্ৰিষ্টেল হয় আৰু তেওঁ থ্ৰোট চক্ৰ বেলেন্স কৰে আৰ্কেঞ্জেল জেটকিয়েল লেপিস লাজুলি কালাৰ কি মেম হা কালাৰ ডাৰ্ক ব্লু যন্ত্ৰণাদায়ক স্মৃতিবোৰ আঁতৰাবলৈ আৰ্কেঞ্জেল জেটকিয়েলক আমি মাতিব পাৰো ইনাবা ক্ৰিষ্টেলডাল কি ক'লা লেপিস লাজুলি বৰ ধুনীয়া ক্ৰিষ্টেল লেপিস লাজুলি ইউজ কৰিলে থাইৰয়ডৰ প্ৰব্লেম দূৰ হয় থ্ৰোট চক্ৰ বেলেন্স হয় কমিউনিকেশন স্কিল বাঢ়ে তেল হৈছে লেভেণ্ডাৰ অইল মেম এনে চক্ৰত সানিব পৰা যাবনে বাৰু কাৰণে কি কৈছা মই বুজা নাই ধৰক হেৰি হয় মানে ধৰক আপুনি যে কৈছে এই লেভেণ্ডাৰ কাৰণে লেফিজেল তেলটো যে যিটো অইলটো যে কৈছিলে আপুনি চক্ৰত সানিব পাৰিনে পাৰি একচুয়ালি আমি যেতিয়া এঞ্জেলক মাতো তুমি চক্ৰত মানে কি চক্ৰত সানিম বুলি কৈছা হয় পাৰিনে মেম পাৰি এসেনশিয়েল অইল লগাব পাৰি মই যেতিয়া মানে কিবা কৰো এঞ্জেল মাতো তেতিয়া মই কেতিয়াবা এসেনশিয়েল অইল পানীত মিলাই মই স্প্ৰে কৰি লওঁ আৰু মই এটা স্প্ৰে বটল বনাই লৈছিলো যেতিয়া মই যোনজনক এঞ্জেলক মাতো মই তেনেকে স্প্ৰে কৰি লওঁ আৰু যিটো কেন্ডেল এবাৰ নাম পুনৰটা কৈ দিব ছাৰ কি কৈছে নাম পুনৰটা এবাৰ ৰিপিট কৰি দিব নাম মানে কৈ আছো নাম পুনৰটা আপোনালোকে খালি 7 চক্ৰ হিলিং কৰোতে যোনে আমাৰ যেতিয়া 7 চক্ৰ হিলিং কৰো আমি যেতিয়া আমি ৰেকি হিলিং কৰোতে 7 চক্ৰ হিলিং কৰো তেতিয়া আৰ্কেঞ্জেল ইউৰিয়েলক মই 7 চক্ৰটো কৰিলে তাৰপিছত 15 এঞ্জেলক কৈ দিম 7 চক্ৰৰ কাৰণে আমি আৰ্কেঞ্জেল ইউৰিয়েলক মাতো ইউৰিয়েলক মাতো আমাৰ ৰুট চক্ৰ হিলিং কৰিবলৈ ইউৰিয়েল এৰিয়েল দুইজনকে মাতিব পাৰো আৰু স্বাধিষ্ঠান চক্ৰ আমাৰ স্বাধিষ্ঠান চক্ৰ সবেই জানে স্বাধিষ্ঠান চক্ৰ মানে নজনা সকলেও লিখি লওক পাছত যেতিয়া ৰেকি শিকিব চক্ৰকেইটা হিলিং কৰোতে 7 চক্ৰ এনেও মই এঞ্জেল যদি ক্লাছত জইন কৰে মই 7 চক্ৰ কেনেকে এঞ্জেল লৈ হিলিং কৰে মই শিকামেই তথাপিতো আৰ্কেঞ্জেল গ্যাব্ৰিয়েলে স্বাধিষ্ঠান চক্ৰ হিলিং কৰে আৰ্কেঞ্জেল জাফিয়েলে আমাৰ মণিপুৰ চক্ৰ হিলিং কৰে মই আপোনালোকক ভিডিঅ' দি দিম আপোনালোকে লিখি লয় যদিও লিখি লওক আৰ্কেঞ্জেল ৰাফেলে হাৰ্ট চক্ৰ হিলিং কৰে আৰ্কেঞ্জেল মাইকেলে আমাৰ থ্ৰোট চক্ৰ হিলিং কৰে তাৰপিছত আৰ্কেঞ্জেল ৰাজিয়েলে থাৰ্ড আই চক্ৰ আজ্ঞা চক্ৰ হিলিং কৰে ক্ৰাউন চক্ৰটো জেটকিয়েল আৰ্কেঞ্জেল জেটকিয়েলে ইউজ কৰে আৰু এতিয়া আপোনালোকে 15 জনা এঞ্জেলৰ নাম লিখি লওক চক্ৰকেইটা আৰু এবাৰ ৰিপিট কৰি দিব নেকি ৰুট চক্ৰ কোন এঞ্জেল আৰ্কেঞ্জেল ইউৰিয়েল স্বাধিষ্ঠান চক্ৰ আৰ্কেঞ্জেল গ্যাব্ৰিয়েল হয়
মণিপুৰ চক্ৰ আৰ্কেঞ্জেল জেফিয়েল আৰু আৰ্কেঞ্জেল ৰাফেল হৈছে আমাৰ হাৰ্ট চক্ৰ আৰ্কেঞ্জেল মাইকেল ব্লু কালাৰ থ্ৰোট চক্ৰ আৰ্কেঞ্জেল এজৰাইল আমাৰ আৰ্কেঞ্জেল ৰেজিয়েল আমাৰ থাৰ্ড আই চক্ৰ আৰ্কেঞ্জেল জেটকিয়েল আমাৰ ক্ৰাউন চক্ৰ মেম হাৰ্ট চক্ৰটো ৰৈ গ'ল হাৰ্ট চক্ৰটো কোন মাইকেল মোৰ ফেভৰেট এঞ্জেল মনত ৰাখিবা মেমৰ ফেভৰেট এঞ্জেল মাইকেল হাৰ্ট চক্ৰ মাইকেল এইটো সৰি ৰাফেল আৰু আৰ্কেঞ্জেল মাইকেল থ্ৰোট চক্ৰ আকৌ এবাৰ ৰিপিট কৰি দিও নেকি উল্টা পুল্টা হল ৰুট চক্ৰ মেম ইউৰিয়েল স্বাধিষ্ঠান চক্ৰ গেব্ৰিয়েল 3 নম্বৰ জফিয়েল তাৰপিছত ৰাফেল তাৰপিছত মাইকেল তাৰপিছত ৰাজিয়েল তাৰপিছত জেটকিয়েল ৰাফেল কি কলে লাষ্টৰটো হাৰ্ট চক্ৰ তাৰপিছত মাইকেল হৈছে তাৰপিছত ৰাজিয়েল তাৰপিছত জেটকিয়েল হয় হাৰ্ট চক্ৰ ৰাফেল মাইকেল থাৰ্ড আইটো কলো ৰাজিয়েল ফৰ্থ চক্ৰটো মেম মাইকেল মই ৰেকৰ্ডিং দি দিম তোমালোকে শুনি লবা আৰু কিনিবই লাগিব নেকি নালাগে মণিপুৰ চক্ৰটো জফিয়েল মেম ৰেকৰ্ডিঙৰ পৰা লিখি ললে হ'ল পিছত কোৱাচোন আৰু এবাৰ কৈ দিলে ভাল হয় বুজি পোৱা নাই কোনটো মানে সবে কথা কৈ আছে যে একানে বুজি পাত অলপ অসুবিধা হৈছে কোৱাচোন মেমে এবাৰ কৈ দিব সব মিউট হৈ দিয়া মই তেতিয়া কৈ দিব পাৰিম এবাৰ এতিয়া শুনা তোমালোকে একদম ধুনীয়াকে কৈ দিছো এটা এটাকে লাহে লাহে কৈ দিছো ৰুট চক্ৰ মূল আধাৰ চক্ৰ আৰ্কেঞ্জেল ইউৰিয়েল মূল আধাৰ চক্ৰ আৰু যেতিয়া আমি হিলিং কৰিম হিলিং কৰোতে সদায় হেনিয়েলক মাতি লবা ফাৰ্ষ্টতে ও আৰ্কেঞ্জেল হেনিয়েল প্লিজ কাম মোৰ 7 চক্ৰ হিলিং কৰোতে তুমি হেল্প কৰা মই শিকাই দিছো একদম মনে মনে শুনিলা তাৰ পিছত কি কৰিবা আৰ্কেঞ্জেল ইউৰিয়েলক মাতিবা ও আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ কাম আৰ্কেঞ্জেল ইউৰিয়েল তুমি আহা ভাষাত সব নিজৰ ভাষা অসমীয়া হিন্দী ইংলিছ মাৰাঠী গুজৰাটী সব ভাষাতে আৰ্কেঞ্জেলক মাতিব পাৰা ও আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ কাম মোৰ ৰুট চক্ৰ হিলিং কৰা তোমালোকে ৰেকি জানা যদি ৰেকি আবাহন কৰি ল'ব পাৰিবা হাতত নহলে একো নাই তাৰপিছত মন্ত্ৰ জানা যদি মন্ত্ৰ মাতিলা মন্ত্ৰ 2 মিনিট 3 মিনিট সময় চক্ৰকিটাত হাত দিলেও দিলা নিদিলেও নাই আৰ্কেঞ্জেল ইউৰিয়েলে হিলিং কৰিব তাৰপিছত গ্যাব্ৰিয়েলক মাতিবা তাৰপিছত জফেলক মাতিবা তাৰপিছত ৰাফেলক মাতিবা তাৰপিছত মাইকেলক মাতিবা তাৰপিছত ৰাজিয়েলক মাতিবা তাৰপিছত জেটকিয়েল 7টা চক্ৰ হৈ গল নে মোক গ্ৰুপ এতিয়া আমাৰ নতুন এঞ্জেলৰ গ্ৰুপত ডিম্পিয়ে এইকেইটা বস্তু দি দিব বা মই দি দিম ডিম্পিয়ে নিদিলো ইপসিতা যদি জয়েন হৈ আছে ইপসিতা জয়েন নতুন এঞ্জেলৰ গ্ৰুপত তুমি দি দিবা তাৰপিছত আৰ্কেঞ্জেল এৰিয়েল আৰ্কেঞ্জেল এজৰাইল আৰ্কেঞ্জেল সামুৱেল আৰ্কেঞ্জেল গ্যাব্ৰিয়েল আৰ্কেঞ্জেল হেনিয়েল আৰ্কেঞ্জেল জাৰ্মিয়েল আৰ্কেঞ্জেল জফিয়েল আৰ্কেঞ্জেল মেট্ৰাটন আৰ্কেঞ্জেল মাইকেল আৰ্কেঞ্জেল ৰাগুৱেল আৰ্কেঞ্জেল ৰাফেল আৰ্কেঞ্জেল ৰেজিয়েল চেণ্ডালফোন ইউৰিয়েল আৰ্কেঞ্জেল জেটকিয়েল 15টা এঞ্জেল মই ধুনীয়াকে এটা ভইচ মেছেজ দি দিম ডিম্পিয়ে তোমালোকক সবকে এই এঞ্জেল কিজনৰ নামটো দি দিব হ'ব চাও মই ট্ৰাই কৰিম বুকখন যদি দিব পাৰো দি দিম মই লিখি দি দিবা আৰু যেতিয়া তোমালোকে মোৰ লগত যদি ক্লাছ কৰিবলৈ আগলে যাবলৈ খোজা তেতিয়া তাত পোৱা যাব এঞ্জেলৰ বেসিক বুক এঞ্জেলৰ এডভান্সৰ বুক জিবু সিম্বলৰ এখন বুক পাবা সুইচ ৱৰ্ড আৰু এঞ্জেলৰ এখন বুক পাবা 4খন বুক পাবা সুইচ ৱৰ্ডৰো বুক পাবা সুইচ ৱৰ্ড আৰু এঞ্জেলৰ এখন বুক জিবু সিম্বল যিটো জিবু সিম্বল আমি ইউজ কৰি আমাৰ হিলিংত
সকলো সবেই হিলিঙত হেল্প হয় যেনেকে এটো এবান্ডান্সৰ সিম্বল হয় এবান্ডান্সৰ আৰু ইয়াত এটো আছে এবান্ডান্সৰ সিম্বল কোড ড্ৰ কৰিব লাগে কেনেকে কাম কৰে এনেকে গুটেইখিনি তোমালোকক এডভান্সত শিকোৱা যাব আৰু 30 হিলিং শিকোৱা যাব 30 হিলিং মত থাকিব তোমালোকৰ ৰিলেশনশিপ হেলিং টক্সিক পিপল লাইফৰ পৰা আঁতৰাবলৈ কিছুমান মানুহক পাহৰিব নোৱাৰে কিছুমানে বেখাপ হৈ যোৱা পাছতো বহুত কষ্ট পায় পাহৰিব না তেনেকুৱা হিলিংও পোৱা যাব ৰিলেশনশিপৰ হিলিং বিয়াৰ হিলিং ভূত প্ৰেত অতৰোৱা হিলিং ঘৰখন নিগেটিভ অতৰোৱা হিলিং কাৰোবাক যাদু মন্ত্ৰ কৰা হিলিং সকলোখিনি এনেকুৱা 30টা হিলিং পোৱা যাব এডভান্সত যদি মই এটো কোৱা নাই তোমালোকে আহিব লাগে বুলি মই খালি কৈছো মই এঞ্জেল ক্লাছ কৰা আগতে কৰিব বিচাৰিছিলো মোৰ এনেকুৱা মোৰ বুক পোৱা যাব তোমালোকক মই দি দিম যদি মই বেসিকটো চাও বেসিকৰ বুকখন যদি দিব পাৰো মই নতুনখিনিক দি দিম একো অসুবিধা নহলে মই দি দিম তোমালোকে তাৰ পৰা চাইয়ে এখিনি কৰি লব পাৰিবা মোৰ লগত আজি জুনে ক্লাছত জয়েন হৈছে মই পিডিএফ টো দি দিম হ'ব থ্যাংক ইউ এঞ্জেলৰ ক্লাছটো বহুত ডাঙৰ 1 ঘন্টাত কৰা নহয় মই আজি 1 ঘন্টা ক্লাছ কৰিম বুলি ভাবিছিলো কিন্তু কিমান দেৰি হ'ল 1.5 ঘন্টা মেম হয় মেম ইমান টাইম কেনেকৈ গ'ল গমেই নাপালো ডাক বিষয়ৰ কাৰণে কোন এঞ্জেলক মাতিব লাগিব ৰাফেলক মাতা ৰাফেলে সব হিলিং কৰে মেম মোৰ এটা কাম বাকি আছে মানে ইলেক্ট্ৰিকৰ কিবা এটা কাম মই আৰ্কেঞ্জেল ৰাফেলক মাইকেলক মাতিব পাৰো মাইকেলক মাতিবা মাইকেলক মেম হয় মই মানে কি ৰাতি হলে খুব বেয়া সপোন দেখো মানে তাৰ কাৰণে কাক মাতিব লাগিব তুমি আৰ্কেঞ্জেল ৰাফেলকে মাতি কেনে খুবা বা এঞ্জেলক মাতি কেনে খুবা আৰু এটা কাম কৰিব পাৰা তোমালোকে ৰাতি বেয়া সপোন নেদেখিবলৈ ভাল টোপনি আহিবলৈ গাৰুটোক এঞ্জেলক কবা এঞ্জেল মোৰ আজি ভাল টোপনি আহিব মই একো বেয়া সপোন নেদেখো মোৰ বেয়া সপোনৰ কথা পাতিবই নালাগে মোৰ আজি ভালকে মই টোপনি যাম আৰু মই তোমাক লগত লৈ খুইছো থ্যাংক ইউ পাৰ্টিকুলাৰ এজন বুলি নহয় আৰ্কেঞ্জেল হয় মেম মানে কি হয় ৰাতি 1:19 মান হ'ব তেনেকুৱাতে মোৰ চকুটো খুল খাই যায় আৰু খুব ভয় অনুভৱ হয় মানে আজি আৰ্কেঞ্জেল মাইকেলক মাতি খোৱা ভয় খায় যদি আৰু সদায় এঞ্জেলক ভয় লাগি থাকে মেম মানে কোনোবা যে মোৰ লগত আছে কাখত আছে খুজ কাঢ়িলেও ভয় লাগে চকু মুদিলেও ভয় লাগে আজি আৰ্কেঞ্জেল মাইকেল আৰু ৰাফেলক মাতি খোৱা একো নহব আৰু এটা কথা শুনা সদায় এঞ্জেলক মাতোতে আৰ্কেঞ্জেল বুলি কৈ ল'বা দেই ARCH ANGEL আৰ্কেঞ্জেল কইলো আৰ্কেঞ্জেল মাইকেল প্লিজ হেল্প মি আৰ্কেঞ্জেল ৰাফেল প্লিজ হেল্প মি আৰ্কেঞ্জেল এনেকে মাতি ল'বা থ্যাংক ইউ মেম আৰু আজি সবে ৰাতি গৈ একো কৰিব নালাগে যদি আজিতো এটা ৰাতি হল নকৰিলেও কথা নাই কালিৰ পৰা মেডিটেশন এটা কৰিবা মই ইউটিউবৰ এটা যিকোনো এনেকে মাৰিবা এঞ্জেল মেডিটেশন 15 মিনিটস কাৰবাৰ 30 মিনিটস 20 মিনিটস মাতি লৈ এঞ্জেল মোক সাইন দিব টাইমত এখন কপি লৈ লবা এটা পেন লৈ লবা সাইডত লৈ চকু বন্ধ মই কিয় শুই লবলৈ দিও আমি বহি কৰিলে কাৰবাৰ কঁকালৰ বিষ ভৰিটো উলমি থাকে সেইকাৰণে পাৰিলে শুই কৰিবা শুই কৰি কবা মোক সাইন দিয়া থ্যাংক ইউ তুমি মোৰ কামটো প্ৰথমতে সাইন দিবলৈ দিবা তাৰ পিছত কামটো কবা তাৰ পিছত কামটো হৈ গল থ্যাংক ইউ গ্ৰেটিটিউড অলৱেজ গ্ৰেটিটিউড ফাৰ্ষ্টতে গ্ৰেটিটিউড কৰি লবা হয় মেম ক্লাছটো কৰিবলৈ কিমান হ'ব কওকচোন মেম হা ক্লাছটো কৰিবলৈ হলে ফিজটো কিমান হ'ব মেম মই কৈছো মোৰ বেসিক এঞ্জেলত আগতে 6000 আছিলে এতিয়া 12000 কৈছিলো কিন্তু মোৰ ফাৰ্স্ট ক্লাছ কাৰণে এডভান্সৰ অল টোটাল ক্লাছটো 10000 হয় কিন্তু বেসিক খিনিৰ 6000 আৰু এডভান্স মিলাই লৈ 10000 কিন্তু বেসিক আৰু এঞ্জেল বেলেগ কৰিবলৈ গলে 15000 মান পৰি যায় একেলগে কৰিলে কমি যায় আৰু এটো নহয় যেন মোক একেবাৰে পইচা পেমেন্ট কৰিব লাগে মই পাৰ্ট পেমেন্টত লওঁ কাৰণ মই শিকক চবে শিকিবলৈ আহক মোৰ ছোৱালী শিকিব ইচ্ছা কৰিছে মানে মেম আহিবলৈ দিয়া আজি যিখিনি পাইছা ন এইখিনি ইমান কন আজি যিখিনি পাইছা ইমান কন মই শিকাবলৈ যাওঁ বহুত বেছি হৈ যাব ক্লাছ থ্যাংক ইউ মেম হয়
আজি ধৰক এতিয়া ক্লাছ শেষ হোৱাৰ পিছত আমি ধৰক যিকোনো এজন মাইকেল এঞ্জেলকে মাতো ন বাইদেউ কি ধূপ লগাই ল'ম ন যিকোনো ধূপ লগাওক না যিকোনো ধূপ লগাম কৈছো ন আপোনালোকে নাৰ্চাৰীত পঢ়িবলৈ আহিছে একদম একো নাজানে কেনেকে মাতিম আগতে শিকাই দিয়ক বাইদেউ চকু বন্ধ কৰি ল'বা ধূপ এডাল জ্বলাই ল'বা অ আৰ্কেঞ্জেল মাইকেলক মাতিবা মাইকেল প্লিজ কাম মোক সাইন দিয়া তুমি মোৰ ওচৰত আছা যি সাইন দিয়া মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ এঞ্জেল ৰেকি শক্তি আবাহন কৰিব নালাগে না বাইদেউ নালাগে ৰেকি শক্তি আবাহন কৰিব নালাগে নালাগে ৰেকি লগত ৰিলেটেড নহয়ে খালি মই কওঁ কি ৰেকিকো আমি যেহেতু জানো ৰেকিকো মাতিলো হিলিং কৰোতে ৰেকিও ললো এঞ্জেলকো মাতি হিলিং কৰিলো কিন্তু তুমি আজি অকল সিম্পল কে কৰিছোৱা ৰেকি মাতিব নালাগে মেম হয় বেসিকটো মই ললো এঞ্জেল ক্লাছ এতিয়া মই এডভান্সটো ল'ব বিচাৰিছো ডিম্পি লগত কথা পাতি ল'বা ডিম্পিয়ে সব বুজাই দিব ঠিক আছে মেম ল'ৰা ছোৱালী পঢ়াৰ কাৰণে কৈ দিয়ক না ল'ৰা ছোৱালী পঢ়াৰ কাৰণে চেণ্ডাল ফোনকো মাতিব পাৰা নীলিমা তুমি মোৰ লগত ক্লাছ নমিতা কৰা নাছিলা নমিতা ভাল লাগিছে ক্লাছ এইটো ক্লাছত একো মই নিজেও আজি মানে অলপ বেলেগ চাইডত অলপ হেৰি হৈ আছিলো এইটো একোৱেই নহয় ইমান কন আমি ইপচিতা আমি কিমান দিন ক্লাছ কৰিছো একজন এঞ্জেলৰ লগত আমি এদিন ক্লাছ কৰিছো বহুত ডাঙৰ ক্লাছ আমি 15 দিন এটা এঞ্জেল এদিনত কৰিছো আমি এটা এঞ্জেল এদিনত কৰিছো ন 6 দিন মান লাগি গৈছে পুৰা 6 দিন 7 দিন লাগিছে বেছি লাগিছে আমাৰ ক্লাছ বেছি খিনি কৰোতে 15 দিন মান লাগিছে 15 দিন মান লাগিছে তো এয়া একোৱেই নহয় সেইকাৰণে এয়া মই তোমালোকৰ কাৰণে এনেকে কাৰ্ড লৈ এনেকুৱা মানে এঞ্জেল কেনেকে হিলিং কৰিব এইখন বুক বনোৱা হৈ গল সুইচৰটো দিয়া যাব সুইচত এঞ্জেলত মোৰ সুইচৰ বুক দিয়া যাব এঞ্জেল নাম্বাৰ দিয়া যাব তাৰ পাছত জিবু চিম্বল যিটো তোমালোকক দিম মই আচৰিত হবা মেমে সঁচাকে কৈছে নেকি বুলি ভাবিবা মই ডক্টৰ নীতিন মোহনলাল ছাৰৰ ওচৰত কৰিছিলো এঞ্জেলৰ কোৰ্সটো মই 250 লাখ মানে 2.50 মানে 2,50,000 শিকিছো তোমালোকক যিটো মই 10,000 দি আছো আৰু 88,000 মই জিবু চিম্বল শিকিছো 88,000 এতিয়াও তোমালোকে ছাৰৰ তাত গৈ লৈ এনে ছাৰক কোৰ্সটো ফিজ আৰু বিশ্বাস কৰিবা মোৰ পুৰখিদিনাখন এনে ছাৰৰ লগত আকৌ ছাৰৰ এনাৰ্জিটো বহুত হাই হয় যেনেকে মই পুৰণ শৰ্মা ছাৰৰ কথা কওঁ ৰেকি ছাৰৰ বহুত পজিটিভ হয় ঠিক ডক্টৰ নীতিন মোহনলাল ছাৰ এঞ্জেলৰ মানে একদম বহুত পজিটিভনেছ মই পুৰখি এনে আকৌ ক্লাছ এটাত মানে এনে তেওঁ এটা কোৰ্স লৈ লৈছো পইচা দি মানে তেওঁৰ লগত কানেকশ্যন হবলৈ তেওঁৰ কথা ভাবিলে মোৰ আগতে সব কাম হৈ যায় এতিয়াও হয় ইমান তেওঁ পজিটিভ এঞ্জেল আমাৰ তেনেকে আপোনাৰ লগত কানেক্ট কৰিলে হৈ যায় থ্যাংক ইউ আৰু মোক তোমালোকৰ লগত কানেক্ট কৰি হয় মইও তুমিও মই সব একে তোমালোকে মোক কেনেকে ব্লেসিং দিবা মই তোমালোকক কেনেকে ব্লেসিং দিম গুৰুমাৰ কথা ঠিক আছে তুমি ডিম্পি নাম্বাৰ লৈ ল'বা ডিম্পিক জইন কৰি ল'বা সবে কিবা থাকিলে ডিম্পিক মোকো সুধিব পাৰে একো ডাঙৰ কথা নহয় মানে কিন্তু মই ক্লাছৰ কোৰ্স বিলাকৰ কথা মই ডিম্পিৰ লগত আলোচনা কৰিব দিওঁ মই বেলেগ কামখিনি কৰো যে খালি মোক খালি মেছেজ কৰিবা দেই এতিয়া মই ভাতকেইটা খাই ল'ম মানে আমাৰ ডিম্পিয়ে জমাই থাকে মোৰ ক্লাছটো চিৰিয়াছনেছ নাই শুনা ডিম্পি অকল ভাততহে খাই থাকে মোৰ ক্লাছত চিৰিয়াছনেছ নাই ভয় কৰিবলগীয়া নাই মই ভাবো মই যেনেকুৱা আপোনালোকো তেনেকুৱা যে ক্লাছ কৰাব মেমে চিৰিয়াছনেছ মই নাজানো ভাল লাগে নে বেয়া লাগে মই কিন্তু এনেকে ক্লাছ কৰিয়ে বহুত ভাল লাগে থেংক ইউ তোমাকে বহুত ধন্যবাদ নহলে মানে এতিয়া কি হ'ব জানানে নাম্বাৰটো লৈ লোৱা নাম্বাৰটো দি দিয়া ডিম্পি তোমাৰ 872384 আৰু 872384 3760 ডিম্পি
মনামি তোমাৰ ওচৰলৈ মোৰ মাহী যাব দেই মুস্তাফা তুমি মেছেজ তোমাৰ কৰি থোৱা দোকানলৈ যাব দিছো মোৰ মাহী অ মাহীৰ ল'ৰাৰ হেৰি আছে এংগেজমেন্ট আছে মই কৈছো মোৰ একদম এজনী ষ্টুডেন্ট আছে বহুত ধুনীয়া কাপোৰ দিয়ে তাই ফেভ তাতে জালে হ'ল পাবা বুলি কৈছো থেংক ইউ আৰু কাৰোবাৰ কিবা আছে যদি কোৱা নহলে মোক আৰু ঘৰ মানে কব কি মোৰ কাৰণ ইয়াত চব লেডিজ বেছিকে আছে হেল্ল' হয় কোৱা হেল্ল' মেম কথা এটা সুধিব পাৰিমনে পাৰিবা সোধা মোৰ ছোৱালী মানে হোষ্টেলত থাকে নহয় ছোৱালী পুৱতি নিশা সদায় মানে তাই ভৰিখন কিবাহে টানি পেলাই সি কৈ হাঁহি পেলাই আঁতৰি যায়গে এতিয়া সেইটোত মই কি সলিউশন কৰিব লাগিব তাই খুব ভয় খাই একদম আধা মৰা নিচিনা হৈছেগে একো নহয় তুমি মোক কাইলৈ এবাৰ ফোন কৰিবা মই কৈ দিম আৰু লগতে আজি ৰাতি তুমি আৰ্কেঞ্জেল মাইকেলেদি প্ৰটেকশ্যন দিয়া আৰ্কেঞ্জেল মাইকেলেদি এটা কাম কৰিবা আৰ্কেঞ্জেল মাইকেল আমি কৰ্ড কাটি কৰোঁতে বহুত ভাল ব্যৱহাৰ হয় তুমি অলপ চকুকেইটা বন্ধ কৰি ভাবিবা ভাবি লৈ তাইক ইমাজিন কৰি ল'বা আৰু সেই বেয়া বস্তুটো আৰ্কেঞ্জেল মাইকেলৰ হাতত এখন তৰোৱাল থাকে হোৱাইট কালাৰ সেই বেয়া বস্তুটোৰ লগত তেওঁক কৰ্ড কাট কৰিবা কাট 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 3 বাৰ প্ৰে কৰি লৈ আৰু আজি আৰ্কেঞ্জেল মাইকেলক কবা মোৰ ছোৱালীক প্ৰটেকশ্যন দিয়া আজি ৰাতিটোৰ কাৰণে তাইক তেতিয়া সুধিবা কালি কেনেকুৱা ফিল কৰে মেম মোৰ ছোৱালীজনীয়ে মানে একদম হেৰি খুব মানে পঢ়া শুনা কৰিলেও মানে খুব ভয়কে থকা হৈ গৈছে কিহৰ কাৰণে জানো মেট্ৰিক দিব এবাৰ ক্লাছ 10 পাইছেতো মানে ভয়কে থাকে মনটো ৱাটাৰ চাৰ্জিঙো শিকাম এঞ্জেলেদি তথাপিতো তুমি আৰ্কেঞ্জেল ৰাফেলক সেই আৰ্কেঞ্জেল ৰাফেল এই পানীখিনি চাৰ্জ কৰি দিয়া তাই ভয় ভাববিলাক নাইকিয়া যাব আৰ্কেঞ্জেল মাইকেল প্ৰটেকশ্যন দিয়া হিলিং কৰি দিয়া এনেকে গোটেই এঞ্জেল কেইগৰাকীক মাতি সেই পানীখিনি তাইক খাবলৈ দিয়া গা ধুবলৈ দিয়া ভাল হ'ব হ'ব দিয়ক মেম আৰু আৰ্কেঞ্জেল মাইকেলেদি সদায় প্ৰটেকশ্যন দিবা ভাল পায় মেম এক্সাম দিব গলে কোনজন এঞ্জেলক মাতিব লাগিব এক্সাম দিবলৈ গলেও মাইকেলক মাতি যাবাচোন তোমালোকে বহুত যেতিয়া তোমালোকে কোৰ্চত আহিবা মোক চব ডিটেইলছকে শিকাম কিন্তু এতিয়া তোমালোকে মই কৈছো ন বাৰে কৈছো বাচ্চা লিখিয়াকে আজি মাতিছোৱা সাইন দিবলৈ কোৱা সাইন কি জানি মোৰ আজি অথনি আছিলে পখিলা মই এঞ্জেলৰ ক্লাছ কৰিলে মোৰ তাত পখিলা আহে কিন্তু এতিয়া ক'ত গ'ল সদায় আহে সাইন দিবলৈ দিবা মেম কিবা মানে আমিতো গোটেইখিনি এঞ্জেলৰ নামটো এতিয়া মনত নাথাকিব আজি ভাল পাই সেই এঞ্জেলৰ নামটো ললেও হ'বনে সেইটোৱে যোনগৰাকী মনত ৰাখিছে সেইগৰাকী তোমাৰ গাৰ্জেন এঞ্জেল যোৱা মাইকেল বাইদেউ এটা কথা কালি এটা কি হৈছে জানানে মোৰ মই তলত শুই আছো হা মানে আমাৰ ৰুমত কথাখন পাৰ আছে তাতে শুই আছো বাইদেউ মই এনেকে হঠাৎ দেখা পালো কিবা বস্তু এটা মানে বগা জানেনে উৰি পেলাই সেইফালে গৈছে আকৌ এইফালে কিন্তু মানুহ টাইপৰ মইতো বিৰাট ভয় খাই গৈছো পাছত চালো দৰ্জা খোলা ঠিকেই আছে কি বস্তু এইটো বাইদেউ এঞ্জেল আহিছিলে বেয়া বস্তু কথা কেতিয়াও নাভাবিবা এঞ্জেল আহিছে বুলিয়ে ভাবিবা তাকেতো বগা জানানে ল'ৰা ৰুমত সোমাই পেলাই আকৌ ড্ৰয়িং ৰুমত ইয়াতে এইফালে দি গুচি আহিলে মই সদায় নিগেটিভত পজিটিভ বিচাৰি চাওঁ মই নিগেটিভ বিচৰা নাই মই পজিটিভে ভাবিছো মই কৈছো এয়া কোনোবা এঞ্জেলে হয় তাৰমানে ইমান পখিলা মোৰ মূৰতো পৰি থাকে গাতো পৰে আপোনাক মই দেখাইছো না 3টা আহি পেলাই আগফালে ৰখি আছে এতিয়া কেৰম খেলিব নলগাবা পখিলা আহে মোৰ ঘৰলৈ বুলি মোৰ ফুল আছে আমুক আছে মোৰ তাত পখিলা আহে লজিক নলগাবা মেজিক সদায় ভাবিবা এয়া এঞ্জেল আহিছে থেংক ইউ যেতিয়া দেখি উইচ কৰিবা এনেকে যেতিয়া মোবাইলটো এইটো চোৱা মই মোবাইলটো চালো 2244 আহিছে মইতো ভাবা নাছিলো যে মোবাইলটো চাম 2244 আহিব বুলি আচানক দেখি গলে গম পাবা এঞ্জেলে কানেকশ্যন কৰিবলৈ বিচাৰিছে হেল্ল' মেম শুনা কোনে কৈছে কোৱা কোৱা মই কবিতাই কৈছো কবিতা মেম আৰু এটা কথা সুধিবলৈ থাকিলে মই মানে সেইদিনা মই চক্ৰ হিলিং কৰি আছিলো তাৰপৰা মই অকমান 3টা বজাত উঠি পেলাই মই মেডিটেশ্যন কৰি আছিলো কৰি থকা অৱস্থাত মোৰ হাতখন খুব গধুৰ হৈ গৈছে তাৰপৰা কিবা এটা বস্তু আহি একদম মোৰ হাতখনত পিটিকি দিছে ভয় খাইছিলা নেকি হয় বহুত খাইছিলো ভয় নাখাবা চকুকেইটা মেলি নাই দিয়া
সেয়া এঞ্জেল আহিছে বুলি ভাবি লোৱা, কাৰণ একো নহয়, এঞ্জেল সকলো সময়তে আমাৰ লগত থাকেই থাকে। 2গৰাকীটো এঞ্জেল একদম প্ৰত্যেক সময়তে থাকে, আমাক সদায় প্ৰটেকশ্যন দি থাকে। খালি আমি এঞ্জেলক সৰু সৰু কথাত এঞ্জেলক মাতিবা। ভৰিটো উজত খালেও এঞ্জেল মানে হেল্প মি, পানী এগিলাচ খাওঁতেও এঞ্জেল, মই পানী গিলাচ খাওঁতেও চকুৰে চেহেকি এঞ্জেলক মই মাতি খাওঁ। তোমালোকে ৰেকি নাজানিলেও কথা নাইকিয়া, ৰেকি জানিলেও কথা নাইকিয়া, এঞ্জেলকো মাতা, ৰেকিকো মাতা, চব হিলিং কৰি কেনে খোৱা। বাকী ঠিক আছে, আজি দেখা পাইছো বহুত দিনৰ মূৰত। ডিম্পিৰ বাইদেউৰ কথা কৈছো, বহুতৰ মাজত আজি দেখা পাইছো। এলেহুৱা, বিৰাট এলাহ কৰি থাকে যিকোনো সময়তে। কি কৰিব ভাল হ'ব এইজনীক? ডাঙৰ ছোৱালীজনী বিৰাট এলেহুৱা মানে। পানী চাৰ্জ কৰি খোৱা, ৱাটাৰ চাৰ্জ কৰি খোৱা। হ'ব দিয়ক তেতিয়াহ'লে। আপোনালোকে হাজবেণ্ড বিলাকক ভাত নিদিয়া কাৰণে আজি ঘৰৰ পৰা মোক ক্লাছৰ পৰা খেদাব, আপোনালোকে ভাত দিয়কগৈ। কাৰণ মই ময়ো যাওঁ দেই, ময়ো যাওঁ, বাই বাই। সকলোকে ৰিপ্লাই কৰি থাকিম। ডিম্পি মই ফোন কৰিম তোমাক দেই। এঞ্জেল ব্লেছ।